স্বাগতম জনাইছো প্ৰাইম ডিবেট আৰু বান বিধ্বস্ত অসম বানৰ যি প্ৰকোপ কিছু কমিছে যোৱা কেইটামান দিনত ব্ৰহ্মপুত্ৰৰ পানী সামান্য কমিছে তথাপিতো কেইবাখনো নদী বিশেষকৈ দিখৌ বুঢ়ী দিহিং কেইবাখনো গুৰুত্বপূৰ্ণ নদী এতিয়াও বিপদসীমাৰ ওপৰে বৈ আছে নগাঁৱত কলঙৰ মাথাউৰি ভঙা অংশৰে পানী সোমাই আছে মাজুলীটো এবাৰ অবৰ্ণনীয় পৰিস্থিতি সৃষ্টি হৈছিল কেইবাটাও এলেকাত গতিকে বানৰ পিছত কেইবাটাও বিষয় আহিছে দিছপুৰৰ পৰা সদায়ে কৈ আছে যে সকলো বানাক্ৰান্তৰ বাবে ৰেচন ৰিলিফ পঠোৱা হৈছে কিন্তু ৰিলিফ কেনেকৈ পাইছে কাৰ্য সামগ্ৰী পাইছেনে আজি আমাৰ সাংবাদিকসকল গৈছিলে আৰু বহু ঠাইত কৈছে যে ৰিলিফ আমি নিয়মীয়াকৈ পোৱা নাই পাইছে কিন্তু নিয়মীয়াকৈ পোৱা নাই এতিয়া হেমাহি যোগান এই খাদ্য সামগ্ৰী যোগানৰ দায়িত্বত থকা জিলা উপায়ুক্তসকলৰ চক্ৰ বিষয়াসকলৰ ৰিলিফৰ দায়িত্বত থকা চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী শিক্ষক কৰ্মচাৰী যাক নিয়োগ কৰা হৈছে বেলেগ চৰকাৰী বিভাগৰ সেইটো এটা গুৰুত্বপূৰ্ণ কথা আৰু এই সময়ছোৱাত জনতাৰ ক্ষোভৰো উদ্গীৰণ হৈছে অসন্তুষ্টি আছে ভাল কথাও হৈছে এইটো সময়ত ৰাজনৈতিক নেতাসকলক দলৰ বিভিন্ন নেতা কৰ্মীসকলক দেখা গৈছে যৎপূৰ নাচি চেষ্টা কৰিছে ৰাইজৰ মাজত থাকিবলৈ ৰাইজৰ ওচৰত থাকিবলৈ যাতে বিপদ নহয় আৰু এই পৰিৱেশৰ মাজতেই কেইবাটাও বিষয় আছে ৰাজনীতিৰ কথা আছে বান ৰাজনীতিৰ বিষয় আহিছে আমি চৰ্চা কৰিম মোৰ সৈতে সংযুক্ত হৈ আছে বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া স্বাগতম জনাইছোঁ মৰাণ ডিব্ৰুগড় জিলাৰ বিশেষ অংশ শিৱসাগৰ জিলাৰ অংশ বিশেষত এতিয়াও বানপানী আছে আৰু বহু লোক মথাউৰি ইত্যাদিত আছে ৰিলিফ কেম্পত আছে মোৰ সৈতে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰাজু চাহু ডাঙৰীয়া আছে চাহু ডাঙৰীয়া স্বাগতম জনাইছোঁ আপোনাক আমি চৰ্চা কৰিম আৰু মোৰ সৈতে কংকন দাস ডাঙৰীয়া আছে কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ স্বাগতম জনাইছোঁ মোৰ সৈতে পূৰবী তালুকদাৰ ডাঙৰীয়ানী আছে সভাপতি মহিলা পৰিষদ অসম গণ পৰিষদৰ স্বাগতম জনাইছোঁ মোৰ সৈতে AIDFৰ বিধায়ক আমিনুল ইছলাম ডাঙৰীয়া আছে আমিনুল ইছলাম ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছোঁ আৰু মই পোনে পোনে বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ আজিও দেখিছোঁ আপুনিও শিবিৰলৈ যোৱাৰ সময়ত উত্তপ্ত পৰিস্থিতি ৰাইজে তৰ্ক বিতৰ্ক কৰিছে বাকবিতণ্ডা পৰিস্থিতিলৈকে সৃষ্টি হৈছে আপোনালোকে নিজে এতিয়া ৰাইজৰ খংক্ষোভো দেখিছে আৰু আপোনালোক পানীৰ মাজত থকা ৰাইজৰ ওচৰলৈ গৈছেও কিন্তু আজি এই পৰিস্থিতিৰ পিছত আপুনি কি ক'ব ক'ৰবাত সাহায্য প্ৰদান অভিযানটোত কেনা থাকি গ'ল নেকি মই ক'ম কেইবা ঠাইৰো কথা মই নিজেও আজি কেইটামান খবৰ লৈ আহিছোঁ আপোনালোকৰ সৈতে কথা পাতিম ক'ত কেনাটো ক'ত এতিয়া দিছপুৰৰ পৰাতো পইচা পঠোৱা বুলি কৈছে পূৰ্ণ কৰ্তৃত্ব উপায়ুক্তক দিয়া বুলি কৈছে উপায়ুক্তসকলে কৈছে যে চক্ৰ বিষয়াসকলক মূলতঃ দায়িত্ব দিছে চক্ৰ বিষয়াসকলে আকৌ ক'ৰবাত লাটমণ্ডল ক'ৰবাত শিক্ষক ইত্যাদি নিয়োগ কৰিছে গগৈ ডাঙৰীয়া মই আজি এই আলোচনাত আৰম্ভণিতে মই আপোনালোকৰ যোগেদি মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেখেতে খুব আমাৰ জিলা প্ৰশাসনক একেবাৰে খোলা মনেৰে কাম কৰিবৰ কাৰণে এটা ব্যৱস্থা দিছে আৰু সেইকাৰণে বেলেগ সমষ্টিত ক'ত কি হৈছে মই নাজানো কাৰণ মই যোৱা প্ৰায় 10 দিন মোৰ সমষ্টিৰ ভিতৰতে মই ব্যস্ত পুৱাৰ পৰা গধূলিলৈকে মোৰ সমষ্টিত তেনেধৰণৰ কোনো বিসংগতি হোৱা নাই ৰাইজে অকণমান হয় আজি পাব লাগিছিল এদিন এনিশা দেৰি হৈছে কিন্তু মানুহে ৰেচন পাইছে এতিয়ালৈকে মোৰ সমষ্টিত প্ৰায় দুবাৰলৈকে সৰহসংখ্যক দুবাৰলৈকে আপোনাৰ ৰেচন পাবলৈ সক্ষম হৈছে আৰু মই নিজেও গোটেই পুৱাৰ পৰা গধূলিলৈকে ঘূৰি পকি মোৰ খোৱাং সমষ্টিবাসী ৰাইজে যাৱতীয় ৰেচন পাতি পাইছে নে নাই আছে নে নাই কেনে অৱস্থাত আছে তেখেতলোকক মই নিজে গৈ চাইছোঁ গতিকে এই অৱস্থাত মই এইটো কোনোবাই কাকতালীয় কথাবিলাকত মই বৰ বেছি গুৰুত্ব নিদিওঁ কাৰণ আমি প্ৰেক্টিকেল ফিল্ডত আছোঁ গতিকে মই এটা কথাই জানো যে অসম চৰকাৰ খুব মুক্ত মনেৰে কাম কৰিছে এটা নিজৰ মানুহৰ প্ৰতি দায়বদ্ধতা ৰাখি জনসাধাৰণৰ প্ৰতি দায়বদ্ধতা ৰাখি কাম কৰিছে আৰু সেইকাৰণে আমি ত্ৰিপাল পৰ্যন্ত আমি দিছোঁ চাউল দিছোঁ দাইল দিছোঁ মিঠাতেল দিছোঁ আৰু ব্যক্তিগত পৰ্যায়তো আমাৰ বিভিন্ন সংগঠন আৰু স্থানীয় শুভাকাংক্ষী সমাজসেৱী ব্যক্তিসকলে ৰাইজৰ মাজলৈ গৈ যৎপূৰ্ণাস্তি চেষ্টা কৰিছে কিন্তু এটা কথা ঠিক যে বিগত দিনৰ বানপানীবিলাকৰ দৰে এইবাৰৰ বানপানী নহয় এই সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰি এটা হোৱা আটাইতকৈ ডাঙৰ এটা বানপানী দিহিঙত হৈছিলে মোৰ সমষ্টি খোৱাঙত দিহিঙৰ পানীয়ে মোক বানপানী কৰে মেইনলি আৰু চেঁচা পানীও অলপ উঠে গতিকে এইবাৰ সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰাৰ বাবে আমি কিছু জটিলতাত পৰিছোঁ আৰু এইবাৰে মোৰ সমষ্টিত আটাইতকৈ বেছি গাঁও প্লাবিত হৈছে প্ৰায় 58খন গাঁও মোৰ সমষ্টিত প্লাবিত হৈছে আৰু 4টা ঠাইত আপোনাৰ কি কয় এইটো ৰিং বান্ধটো ছিঙি লৈ গৈছে দিহিঙৰ বাহনী পানীয়ে 4 ঠাইত ৰিং বান্ধ ছিঙিছে গতিকে মই এটা কথা খালি ক'ব পাৰোঁ আপোনালোকৰ যোগেদি যে মোৰ সমষ্টিত যিমানখিনি গাঁও প্লাবিত হ'ল এই গাঁওখিনি কিন্তু মথাউৰিৰ বাহিৰত বাস কৰা গাঁও মানে মথাউৰিৰ বাহিৰৰ গাঁও কিন্তু তেখেতলোকক আমি চেষ্টা কৰিছিলোঁ যাতে এটা ৰিং বান্ধ দি পেলাই সুৰক্ষিত কৰি ৰাখিব পাৰোঁ
বিগত বছৰ ধৰি বহু বছৰ বিশেষকৈ 2016 চনৰ পাছত মোৰ সমষ্টিত ৰিং বান্ধ ভাঙি পেলাই বানপানী হোৱাৰ কোনো নজিৰ নাছিলে। এইবাৰ কিন্তু সেই নজিৰটো মানে ৰাখিলে আৰু দিহিঙে সেইটো অন্যায় কৰাৰ নিচিনাই হ'ল। গতিকে 4 ঠাইত মোৰ ভাঙিলে। গতিকে এই মথাউৰি ভাঙা হলে কিন্তু এটা সাংঘাতিক ধৰণৰ অৱস্থা যে হ'লহেঁতেন, অকল্পনীয় যে এটা অৱস্থা হ'লহেঁতেন, এইটো নিশ্চিত কথা। কিন্তু মথাউৰিটো ভাঙিব নোৱাৰি ৰিং বান্ধকেইটা ভাঙিল কাৰণে 2, 3খন 4খন 5খনকৈ এলেকা জুৰি থকা সেই গাঁওবিলাকক ভাঙোতে মুঠ গাঁও হৈ গ'লগৈ প্ৰায় 58খন গাঁও। গতিকে এইখিনি সময়ত আমি ৰাইজৰ দুখৰ সমভাগী হৈছো। কৰবাত ৰাইজৰ উষ্মা আছে। উষ্মা মানে এইটো নহয় যে তেখেতলোকে আমাক বেয়া পায়, বেয়া পোৱাৰ কাৰণে আমাক উষ্মা প্ৰদৰ্শন কৰা নাই। বেয়া পাই বা ভাল পাইতো আমি পিছলৈ যাম, কিন্তু আপুনি ৰিলিফ দিয়াৰ কথা কৈছে। মই প্ৰশ্ন সুধিছিলোঁ ৰিলিফ পাইছেনে? আপুনি কৈছে 2বাৰ ৰিলিফ দিছে। মোৰ প্ৰশ্নটো যদি মই আপোনাক আৰু অলপ যদি কাৰিকৰীভাৱে নিখুঁতকৈ সোধোঁ, তেনেহ'লে মই আপোনাক এনেকৈ সুধিব পাৰিম যে অসম চৰকাৰৰ ৰিলিফ মেনুৱেল, যিখন সংশোধনো কৰা হ'ল আপোনালোকৰ চৰকাৰে, অসম চৰকাৰৰ ৰিলিফ মেনুৱেল অনুসৰি বানাক্ৰান্ত লোকে পাবলগীয়া ৰিলিফটো পাইছে নাই? 2বাৰ 3বাৰ 4বাৰ আমি নাভাবি এবাৰতে যদি এবস্তা চাউল দিছে তেনেহ'লে 10 দিনলৈ নিদিলেও হ'ব পাৰে, কিন্তু ৰিলিফ মেনুৱেল অনুসৰি পাইছে নাই? মোৰ হাতত ৰিলিফ মেনুৱেলখন আছে এই মুহূৰ্তত। মই গতিকে প্ৰশ্নটো উঠিছে ৰিলিফ মেনুৱেল। আপুনি যদি অকণমান যদি কৈ দিয়ে যে ৰিলিফ মেনুৱেলত কি কি একদম ৰিলিফ মেনুৱেলত আপোনাৰ শিশু খাদ্যৰ পৰা, গৰ্ভৱতী মহিলাৰ খাদ্যৰ পৰা, আপোনাৰ চাউলৰ পৰা, দালিৰ পৰা, আটা, তেল, নিমখৰ পৰা, এই সকলো সামগ্ৰী হৈ থাকিব লাগিব। মানে চাউল 1 কেজি দিলে আটা 1 কেজি দিলে 1 কেজি, আধা কেজি নিমখ দি থৈ আহিলে সেইখনত মানে নপৰে। তো শিশুৰ পৰিপুষ্টি, বয়সস্থ মানুহৰ পৰিপুষ্টি। মই শিৱসাগৰত মই পিছত অনুৰোধ জনাম, শিৱসাগৰত আজি এগৰাকী বৃদ্ধ আইতাই আমাক ৰিলিফ কিমান দিছে সেই কথাটো কৈছে। আমি সেইটো যদি বজাব পাৰোঁ অকণমান পিছত। গগৈ ডাঙৰীয়া। হয়, মই এটা কথা ক'ব পাৰোঁ যে মই যেতিয়াৰ পৰা সামাজিকভাৱে মই সচেতন ব্যক্তি, তেতিয়াৰ পৰা মই বান সাহায্যৰ লগত জড়িত হৈ থকা মানুহ, মই তেতিয়াৰ পৰা দেখিছোঁ যে বান সাহায্য কি প্ৰকাৰৰ বস্তু দিছে সেইটো বাৰু পিছৰ কথা, কিন্তু যিমানখিনি বস্তু দিয়ে কিন্তু 3 দিনৰ কাৰণেহে বস্তু দিয়া মই দেখি আহিছোঁ। গতিকে 3 দিনৰ মূৰে এইটো নৱীকৰণ কৰি থকা যায়, কাৰণ 3 দিনত কেতিয়াবা বানপানী শুকাই গুচি যায়। দৈনিকো দিব পাৰে, সেইটোত আমাৰ সমস্যা নাই। চৰকাৰৰ কাৰণে এটা আমি যদি আপুনি দৈনিকো দিয়ে আমি বেয়া নাপাওঁ, খালি দি থাকিলেই হ'ল। হয়, আমি 3 দিনৰ মূৰে আমাৰ দিয়াৰ কাৰণে আজি 2বাৰ হৈছে, 2বাৰকৈ তেওঁলোকে পাবলৈ সক্ষম হৈছে। গতিকে ভৱিষ্যতে আৰু যদি দিব লগা হয়, মই আজিও আমাৰ SDC লগত মই কথা পাতিছোঁ, লোকেল SDC লগত, যে যিখিনি গাঁৱৰ মানুহ ঘৰ এতিয়াও পানীৰ তলত ছাবমাৰ্জ হৈ আছে, মানুহবিলাকক এতিয়াও আৰু যদি 2 কোটাও যদি দিব লাগে, 2টা কোটাও যদি দিব লগা হয় তেতিয়াহ'লে দিব লাগে, আৰু প্ৰশাসন সাজু হৈছে দিবৰ কাৰণে। গতিকে মোৰ সমষ্টিত চৰকাৰী সাহায্যৰ কোনো অসুবিধা হোৱা নাই। আহিম মই আপোনাৰ এবাৰ ষ্টুডিঅ'লৈ আহিছোঁ। আমিনুল ইছলাম ডাঙৰীয়া, ঢিঙততো এটা সময়ত বানপানী হৈছিলে, আজিকালি মাথাউৰি নিৰ্মাণ কৰিলে। গতিকে এইবাৰ কি বানৰ প্ৰকোপ আপোনাৰ সমষ্টিত কেনেধৰণৰ? সেইবোৰ বানপানী আৰু খহনীয়া আন এটা ডাঙৰ সমস্যা। আপোনালোকৰ ঢিঙে কওক, মৰিগাঁও জিলাৰ অংশ বিশেষ কওক। আচলতে ঢিং সমষ্টিত মথাউৰি যদি কেতিয়াবা ভাঙে তেনেহ'লে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। এইবাৰ অৱশ্যে মথাউৰিৰ ওপৰত পকী পথ নিৰ্মাণ কৰা হৈছে ঢিং সমষ্টিত প্ৰায় 28 কিলোমিটাৰ, আৰু শুনামতে ভালকৈ বনাইছে। ভালকৈ মথাউৰিৰ ওপৰত পকী পথ বনোৱা হৈছে, CC ব্লকৰ দি পেলাই ধুনীয়াকৈ দুইফালে ৰিংগাৰ্ড, আৰু মই নিজে তত্বাৱধান কৰিছোঁ। অসমৰ ভিতৰতে আটাইতকৈ দীৰ্ঘ মানে মথাউৰিৰ ওপৰত যিটো ৰাস্তা ঢিঙত বনোৱা হৈছে যোৱা 2 বছৰত। মই যথেষ্ট এইটো কাৰণে চেষ্টা কৰিব লগা হ'ল, আৰু সেইটোৱে যথেষ্ট শিলঘাটৰ পৰা আহিব সেইফালে, কিন্তু ঢিঙৰ পাৰ্টখিনিত মাজত অকণমান নদীৰ গৰাখহনীয়াৰ কাৰণে 3 কিলোমিটাৰ কাটি দিব লগা হ'ল, নহ'লে কমপ্লিট হৈ গ'লে হয় ঢিং সমষ্টি ইমূৰৰ পৰা সিমূৰলৈকে। সেই 3 কিলোমিটাৰ য'ত মোৱামাৰীৰ ফালে নদী গৰাখহনীয়াই ভাবুকি সৃষ্টি কৰাৰ কাৰণে নহ'ল, আৰু এইটোৰ কাৰণে এটা ভাল হৈছে, মথাউৰিটো যথেষ্ট প্ৰটেক্টেড হৈছে, আৰু যাৰ কাৰণে এইবাৰ নাভাঙিলে। কিন্তু বিপৰীতক্ৰমে ঢিঙত আকৌ বাঘে উৎপাত চলালে। এই কাজিৰঙাৰ পৰা বাঘ আহি পেলাই ঢিঙত সোমাই পেলাই জেংগনি, তাতে 3জন মানুহ আহত কৰিলে। আজিলৈকে বন বিভাগে এসপ্তাহ ধৰি ট্ৰাই কৰি আছে, এতিয়ালৈকে বাঘটো ইয়াৰ পৰা কৰায়ত্ব কৰি নিব পৰা নাই। এইটো এটা গাফিলতি হয়। গতিকে এইটো তাত কিন্তু সন্ধিয়াৰ পিছত কোনো মানুহ ঘৰৰ পৰা নোলায়, আনকি পেচাব পায়খানা কৰিবলৈও ৰাতি নোলোৱা অৱস্থা এনেকুৱা। কাষ মাৰিবলৈ মানুহে মোক জনাই আছে যে আমি কাষ মাৰিবলৈ ভয় লাগে, যে বাঘ ক'ত আছে, কোন ঘৰৰ পিছফালে আছে নেকি, এইটো এটা সমস্যা আছে। যিয়ে নহওক, এতিয়া আমাৰ কথাটো হ'ল বান আৰু
গৰাখহনীয়া এই সমস্যাৰ পৰা বানপানী আহিবই। এতিয়া ৰিলিফৰ আমি কথা পাতি আছোঁ। আমি সাময়িকভাৱে সকাহ এটা দিলোঁ তেওঁলোকক, এদিন হওক বা দুদিন হওক আমি কিবা চিৰা বা অন্য চাউল দালি কিবা সামগ্ৰী খাবলৈ দিলোঁ। কিন্তু এই কথাটো আমি জানো যে বান আহিবই বা অসমত হৈয়ে থাকে প্ৰত্যেক বছৰ। আমি সদায় এইটো দাবী কৰি আহিছোঁ যে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ডিক্লেয়াৰ কৰি এইটো নেশ্যনেল ক্লাইমেট যেতিয়া ডিক্লেয়াৰ হ'ব তেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্ট বাউণ্ড হ'ব। ইয়াত 20,000 কোটি 50,000 কোটি কিমান কোটি টকা লাগে পাৰ্মানেণ্ট এটা চলিউশ্যনৰ কাৰণে, য'ত ব্ৰহ্মপুত্ৰ নদীৰ ড্ৰেজিং কৰা মানে এটা মূল খুঁটিটো খান্দি পানীটো এটা খুঁটিত বোৱাই নাই, বহুত ধৰণৰ কথা চৰকাৰে কৈছিল। কিন্তু আমি দেখিলোঁ আন্তৰিকতাৰে আজিলৈকে কাম কৰা নাই। গতিকে বছৰে বছৰে বান হৈয়ে থাকে, মানুহৰ সমস্যাবিলাক হৈ থাকে, বহুত ঘৰ দুৱাৰ ভাঙি যায়, বহুতৰ পোহনীয়া জীৱ জন্তু উটুৱাই লৈ যায়। বান হয়তো কমি গ'ল দুদিনত, কিন্তু মানুহ যে ঘৰত গ'ল ক'ব এতিয়া বানপানী কমি গ'ল আমি আৰু ৰিলিফ দিয়া নাই। কিন্তু তাৰ পিছত এই 2 মাহ 3 মাহ 6 মাহলৈকে তেওঁলোকৰ অৱস্থা কি হয়? বহুতৰ খেতিপথাৰ নষ্ট হ'ল, ধান চপাব লগা আছিল বা তেওঁলোকে গোটেই বছৰটোৰ কাৰণে মাৰ খালে। বহুতৰ হাঁহ কুকুৰা গৰু ছাগলী উঠাই লৈ গ'ল, ঘৰত থাকিব নোৱাৰে। গতিকে এই মানুহখিনিৰ পিছততো আৰু ৰিলিফ দি থকা নহয়, বা তেওঁলোকৰ কাৰোবাৰ যদি ঘৰ উটুৱাই লৈ গ'ল তেওঁলোকক সেই ঘৰখন বনাই দিয়াৰ কাৰণে সেইবিলাক হয়তো পদক্ষেপ চৰকাৰে নলয়। গতিকে সাময়িকভাৱে খোৱা বস্তু 2 দিন 5 দিন দিলেই এইটো সমাধান নহয়। গতিকে আমাৰ প্ৰথম কথাটো হ'ল চৰকাৰৰ লক্ষ্য হ'ব লাগিব যে পাৰ্মানেণ্ট প্ৰটেকশ্যন, যে আমি প্ৰত্যেক বছৰ যিটো এইটো হয় এই সমস্যাটো মানুহে যিহেতু ভুগিবই লাগে। গতিকে আমি চৰকাৰে এতিয়া যদি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টত বছৰত 1200 কোটি বা কেতিয়াবা খুব বেছি 1500 কোটি টকালৈকে বাজেট হয় অসমত, আৰু ইয়াৰ ভিতৰত 800 পৰা 800 কোটিমান যায় ডিপাৰ্টমেণ্টৰ তেওঁলোকৰ দৰমহা, ইঞ্জিনিয়াৰ অফিচাৰৰ দৰমহাত 800 কোটি টকামান যায়। গতিকে বাকী 600 700 বা 800 কোটি টকা যিটো থাকে এই টকাৰে মতাউৰি ক'ৰবাত মেৰামতি কৰিব লগা হয়। গৰাখহনীয়াৰ প্ৰটেকশ্যনৰ কাৰণে ইমান য'ত অসমত কমেও 50,000 কোটি টকাৰ দৰকাৰ, সেই তাত টকা লগাব নে মথাউৰি বনাব নে ড্ৰেজিং কৰিব? গতিকে অসমৰ যিহেতু আমাৰ পুঁজি সীমিত, চৰকাৰে পৰ্যাপ্ত পুঁজি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক দিব পৰা নাই। গতিকে আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পুঁজিৰ পিনে চাবই লাগিব। গতিকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পৰ্যাপ্ত পুঁজি আনিবলৈ হ'লে অসমক বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ডিক্লেয়াৰ কৰাব লাগে। কিন্তু আপুনি চৰকাৰক যদি সোধে বাৰে বাৰে কয় না এইটো সমস্যা ডিক্লেয়াৰ কৰা নহয়, ৰাষ্ট্ৰীয় সমস্যা ডিক্লেয়াৰ কৰা নহয়। কালিও কৈছে, কোনোবা মন্ত্ৰীয়ে কয়, বিধায়কে কয়। তেওঁলোকৰ এইটোত আপত্তি কিয়? ৰাষ্ট্ৰীয় সমস্যা ডিক্লেয়াৰ কৰি যদি চেণ্ট্ৰেল গভৰ্ণমেণ্ট বাউণ্ড হয়, তেওঁলোকে যে 20,000 30,000 কোটি টকা দিয়ে, গতিকে এইটো চেষ্টা কৰিব লাগে। তেওঁলোকে এইটো ডিনাই কিয় কৰে এই কথাটো আমি বুজি নাপাওঁ। এইটো বৰ গুৰুত্বপূৰ্ণ বিষয় কৈছে। আমাৰ তেল ওলালে ৰাষ্ট্ৰীয় সম্পত্তি, আমাৰ কয়লা ওলালে ৰাষ্ট্ৰীয় সম্পত্তি, আমাৰ মানে যি য'ত ওলাই চব ৰাষ্ট্ৰীয় সম্পত্তি। কিন্তু আমাৰ ইয়াত যেতিয়া বানপানী হয় তেতিয়া দুখটো ৰাষ্ট্ৰীয় সম্পত্তি হ'ব লাগে, ৰাষ্ট্ৰই খৰচ কৰিব লাগে। আৰু আমিতো আৰু অত বছৰৰ পৰা তেলটো লিটাৰ দি ভাৰত চৰকাৰে নিয়ে আছে, গতিকে সমৃদ্ধ হৈয়ে আছে। ৰাজু চাহু ডাঙৰীয়া, কিবা এটা গুৰুত্বপূৰ্ণ বিষয়। প্ৰথমতে আপোনালোকৰ উজনি অসমৰ পৰাই খবৰ আৰম্ভ কৰোঁ। আমি যিমান দূৰ গম পাইছোঁ বহিৰৰিঙৰ পানী কমিব চাগৈ কাইলৈ মানৰ পৰা, কিন্তু দিখৌৰ পানী কমাৰ 2 এদিনতে সম্ভাৱনা কম আছে। ডিব্ৰুগড় জিলাত বিস্তৰ অঞ্চলত বানপানী হৈছে, নতুন নতুন অঞ্চলতো পানী হৈছে, মথাউৰি কেইবাটাও ভাঙিছে চাহু ডাঙৰীয়া। হয়, আৰু ব্ৰহ্মপুত্ৰৰ পানীটো আছেই। মানে বিজেপি চৰকাৰ হৈছে এটা ঢপবাজি চৰকাৰ, ৰংচংগীয়া চৰকাৰ। কেৱল মাত্ৰ ইটো দেখাব সিটো। এই নমামী ব্ৰহ্মপুত্ৰ তেখেতসকলে পাতিলে, নমামী ব্ৰহ্মপুত্ৰ তেখেতসকলে পাতিলে, কিন্তু বামুণবিলাক ক'ৰ আছিলে? বামুণবিলাক আছিলে উত্তৰ প্ৰদেশত। আমাৰ কি অসমত বামুণ নাছিলে নেকি নমামী ব্ৰহ্মপুত্ৰ পাতিবৰ বাবে? তো এই যে ঢপবাজি চৰকাৰে আজি যে 14 চনতে তেখেতসকলে এই প্ৰতিশ্ৰুতি দিছিলে যে ব্ৰহ্মপুত্ৰ খনন কৰিম, আৰু ব্ৰহ্মপুত্ৰৰ ভিতৰেদি এটা ৰোড বনাম, সেইবিলাক কথা প্ৰতিশ্ৰুতি তেখেতসকলে দিছিলে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ডিব্ৰুগড়ৰ বাসিন্দা, কালি চাবুৱাত নাথাকে, ডিব্ৰুগড়তে ঘৰ বনাই তেখেতে ডিব্ৰুগড়ৰ স্থায়ী বাসিন্দা হিচাপে ডিব্ৰুগড়তে তেখেতে থাকে। তো DTP, ডিব্ৰুগড় টাউন প্ৰটেকশ্যন, ড্ৰেইন প্ৰটেকশ্যন, এনেকুৱা ধৰণৰ এটা প্ৰজেক্ট তেখেতসকলে লৈছিলে। আৰু লোৱাৰ পিছত প্ৰায় 100-150 কোটি টকা তাৰ পৰা চেংচন দিছিলে কেন্দ্ৰীয় চৰকাৰে।
এই 150-200 কোটি টকা যেতিয়া চেংচন দিছিলে, চেংচন দিয়াৰ পিছত আজিও তেখেতসকলে কিন্তু কাম কৰিব নোৱাৰিলে। অলপমান কাম কৰি যিটো কোম্পানী আছিলে সেই কোম্পানীটো গুচি যাবলগীয়া হ'ল। গতিকে মানে এই যে টকা পোৱাৰ পিছতো আৰু তাৰ কাৰণে আজি ডিব্ৰুগড়বাসীয়ে জয়টো ভুগিবলগীয়া হ'ল। এজন শিক্ষকৰ মৃত্যু হ'ল শ্বৰ্ট চাৰ্কিট হৈ। গতিকে চৰম দুৰ্ভাগ্যজনক কথা। আৰু আমাৰ মৰাণৰ বিধায়ক ডাঙৰীয়া ক'লে যে আমি ছাফিচিয়েণ্ট দিছোঁ, কিন্তু অসমৰ বিভিন্ন প্ৰান্তত এই শদিয়াতে ধৰক অমৰপুৰ কওক, সোণপুৰা কওক, হৰিপুৰ কওক, এই বিস্তৃত অঞ্চল বহুত ক্ষতি হৈছে। আৰু ডিব্ৰুগড় জিলাৰ আমাৰ টেঙাখাট হাতীবন্ধা যিটো মথাউৰি, সেই মথাউৰিটি ভঙাৰ পিছত ন অঞ্চল প্লাৱিত হৈছে। কিন্তু যিদৰে ৰিলিফ দিব লাগিছিলে, ৰিলিফ মেনুৱেল মতে তেখেতসকলে কিন্তু সেইদৰে দিব পৰা নাই। কিন্তু এই আমি দিছোঁ, কিবা কৰিছোঁ। এতিয়া বিধায়ক গগৈ ডাঙৰীয়াই তেখেতে কৈছে যে কিবা মহ খেদা কিবা হেৰি এটা লৈ গ'ল, কছুৱা চাপ, আৰু লগতে মমবাতি লৈ গৈছে। সেইকাৰণে আজি মানে বানপীড়িতৰ ৰোষত পৰিলে। গতিকে এই যে ঢপবাজি আৰু ৰংচঙীয়া যি চৰকাৰৰ যিটো কথা, সেই কথাটো কিন্তু এনেধৰণৰ হেৰিৰ পৰা আমি মানে দেখিছোঁ যে মানে তেখেতসকলে কিন্তু মানে যিদৰে ৰিলিফ দিব লাগিছিলে সেই ৰিলিফৰ কথাটো ক্ষেত্ৰত কিন্তু আৰু সংযুক্ত হৈ থাকক। হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া বিধায়ক স্বাগতম জনাইছোঁ। আৰু মই পূৰবী তালুকদাৰ ডাঙৰীয়া নিউজলৈ আহিব বিচাৰিছোঁ। বিৰোধী পক্ষৰ বক্তব্য আপুনি শুনিছে? নিশ্চয় হয়। এতিয়া যিটো আমাৰ বান পৰিস্থিতি অসমৰ, এইটো এটা সঁচাকৈ বৰ অভাৱনীয় পৰিস্থিতি। এই বছৰ যিটো বান আহিলে, আৰু তাত ৰাইজৰো নিশ্চয় এতিয়া মিডিয়াৰ কথা আছে। মিডিয়াই সকলো ফালৰ পৰা দেখুৱাইছে আমাৰ যিবোৰ মন্ত্ৰী বিধায়ক, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া স্বয়ং তেখেতেও ঠায়ে ঠায়ে সকলো ঠাইলৈ গৈছে। আমাৰ গপৰ সভাপতি অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়াকে ধৰি আমাৰ পশ্চিম গুৱাহাটীৰ মাননীয় বিধায়ক ৰমনাৰায়ণ কলিতা ডাঙৰীয়া, যদিও গুৱাহাটীত তেনেকুৱা ধৰণৰ নহয়, অলপ বেলেগ পৰিৱেশটো, তথাপিও বানে তাতেও আমাক ক্ষতিগ্ৰস্ত কৰিছে। গুৱাহাটীটো যি হৈছে আপোনালোকে জানে। গতিকে এইটো আপোনাৰ এটা স্বচক্ষু চবেই দেখা পাইছে যে সকলো ওতঃপ্ৰোতভাৱে জড়িত হৈছে, ৰাইজৰ মাজত আছে আৰু ৰাইজৰ হকে কাম কৰি আছে। তাৰ মাজতে আঁসোৱাহ উলিয়াবলৈ লাগিলেতো বহু কথাই ওলাব, কিন্তু সেইটোৰ প্ৰয়াসটো একে সময়তে সকলোফালে একেবাৰতে স্মুথ কৰি দিবলৈ লাগিলে বহুখিনি কথাই তাত থাকে বাৰু। সেইখিনি ইমানখিনি ফঁহিয়াবলৈ এই টক শ্ব'টো হয়তো সময়খিনি নাথাকেগৈ, কিন্তু প্ৰয়াসটো সম্পূৰ্ণ কৰি আছে, সেয়াটো ৰাইজেও দেখা পাইছে। আৰু ক'ৰবাত ওজৰ আপত্তি থাকিব, এখন ইমান বিশাল আমাৰ অসম জনবহুল আমাৰ প্ৰদেশ, আৰু তাত গোটেই আজি শদিয়াৰ পৰা ধুবুৰীলৈ গোটেইখিনি মানে আমাৰ এবাৰ বৰ বেয়া ধৰণে বানত আক্ৰান্ত হৈ গ'ল গোটেই ৰাইজ। গতিকে বৰ দুখৰ কথা, কিন্তু আমাৰো প্ৰয়াস কমি হোৱা নাই, প্ৰয়াসৰ আমাৰ কম হোৱা নাই গোটেই ফালৰ পৰা। কেতিয়াবা মানে প্ৰয়াসটোতে চেষ্টা কৰি থাকিলেতো নহ'ব, কামটোও কৰি ল'ব লাগিব। কামটো কৰিবলৈতো বৰ ডাঙৰ সমস্যা নহয়, প্ৰয়াসটোতকৈ অলপ ৰিজাল্ট অৰিয়েণ্টেড হ'লে ভাল। আৰু ৰিজাল্ট নোহোৱা বুলিও আপুনি ক'বলৈ নোৱাৰে তেনেকৈ। আৰু তেওঁলোকে যিটো কৈছে এতিয়া ৰংচঙীয়া বুলি, তেনেকৈ নহয়, কামটোতো কৰি আছে, কাম তেনেকৈ আগবঢ়াই আছে। তাৰ মাজতো য'ত যি আঁসোৱাহ হৈ আছে সেইফালৰ ফালেও যিফালৰ পৰা খবৰ আহিছে সেইফালে গৈছে। আজি মই গুৱাহাটীৰ কথাই কওঁ, আমাৰ পশ্চিম গুৱাহাটী মুখ্যমন্ত্ৰী বাৰু হাইপাৰ এক্টিভ হৈ আছে বা মন্ত্ৰীসকল বেছিভাগ মন্ত্ৰী ঘূৰি আছে, কিন্তু আমাৰ কেতিয়াবা বিষয়টো হৈছে যে ক'ৰবাত নহয় ক'ৰবাত পকেটবোৰত থাকি গৈছে নেকি। কিছু ঠাইততো হৈছে, কিছু ঠাইত ক'ৰবাত গণ্ডগোল থাকিব পাৰে, সেইখিনি কিন্তু তাৎক্ষণিকভাৱে এড্ৰেছ কৰা বৰ দৰকাৰ। নিশ্চয় সেইটো কথা, যেতিয়াই কথাবোৰ আহিছে তাৰ ওপৰত কাম আৰম্ভ নিশ্চয় কৰিছে কংগ্ৰেছৰ মুখপাত্ৰ। মই বিজেপিৰ মাননীয় বিধায়কগৰাকীৰ কথাটো শুনিলোঁ। শুনাৰ পিছত তেখেতে ক'লে যে এইবাৰ অসমত বহুত ডাঙৰ বানপানী হৈছে। সেইটো হয়। এতিয়া বানপানী কিয় ইমান ডাঙৰ বৃহৎ হ'ল তাৰ কাৰণটো মই মাননীয় মুখ্যমন্ত্ৰীৰ এটা বক্তব্যৰ দ্বাৰা মই আৰম্ভ কৰিব বিচাৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে য'ত য'ত মাথাউৰি ভাঙিছে সেইটো বিজেপি চৰকাৰৰ দিনত হোৱা নাই। তাৰ অৰ্থ দুটা, এটা হ'ল যে কংগ্ৰেছ চৰকাৰে ৭০ বছৰ যে একো কৰা নাই বুলি কৈছিল, সদৌ শেষত বিজেপিয়ে আজি ক'ব কাৰণে বাধ্য হ'ল কংগ্ৰেছে কিবা নহয় কিবা কৰি আছে। এতিয়া সেই মাথাউৰিটো তাৰমানে যোৱা ৭ বছৰে তেওঁলোকে মেৰামতি কৰা নাই। এনেই কয় যে বিকাশিত অসম, মানে অসমখন ইমান আগবাঢ়ে, এক্টিভ চিফ মিনিষ্টাৰ, এক্টিভ আমাৰ জলসম্পদ মন্ত্ৰী। ২ নম্বৰতে কওঁ, আমাৰ চেণ্ট্ৰেলত সেইদিনাখন মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া ষ্টেটমেণ্ট এটা চালোঁ। তেখেতে দিল্লীত কি ক'লে যে অসমত বানপানী বেছি হৈছে, বানপানী হোৱাৰ কাৰণে কি বুলি কয় বৰষুণ বেছি হৈছে, সেইকাৰণে বানপানী সাদৃশ হৈছে।
আৰু অসমৰ বানপানী হেৰিটো সমস্যাটো 50টা পুখুৰী খান্দি কিনে শেষ কৰি দিব পাৰি কথাবিলাক চাব কেনেকুৱা ঘটনা তাৰপিছত কি ক'লে আমি ক'লোঁ যে ডাবল ইঞ্জিনৰ চৰকাৰখন বুলি কৈ থাকে বিজেপি সততে উন্নয়নৰ ঢুকঢাক বজাই থাকে 5 বছৰত যোৱা বিজেপি চৰকাৰক আমাৰ বিজেপিৰ এটা ইঞ্জিন অসমৰ চৰকাৰখনে বিজেপি চৰকাৰখনে কেন্দ্ৰক পইচা খুজিলে আপোনাৰ 10,785.30 crores এইখিনি হ'ল বিজেপি এখন ৰাজ্যিক চৰকাৰে কেন্দ্ৰীয় চৰকাৰক খোজা এটা অনুদান বানপানী ক্ষতি কৰে দিলে কিমান 250.31 CR এইটো হ'ল গভৰ্ণমেণ্টৰ ষ্টেটমেণ্ট এতিয়া 2 নম্বৰ কথাটো হ'ল কি যে এতিয়া আমি কিছুমান বস্তু অলপ চাব লগা হৈছে যে এইবিলাক ঢোল ঢাক মাৰি কিনে থাকি কিনে আপোনালোকে একো লাভ নাই সঁচা অৰ্থত আপোনালোকৰ যে কেন্দ্ৰীয় চৰকাৰৰ নেতাসকলে মাননীয় প্ৰধানমন্ত্ৰী হওক গৃহমন্ত্ৰী হওক সকলে কয় যে অষ্টলক্ষ্মী বুলি কয় এই বানপানী সময়ত আপোনালোকে অসমৰ জ্বলন্ত সমস্যাটো সমাধান কৰাৰ কাৰণে কেন্দ্ৰীয় পুঁজি যোগান ধৰক আৰু বানপানী সমস্যাটো সমাধান সঁচা অৰ্থত কৰক এনে ডাবল ইঞ্জিনৰ কথা কৈ লাভ নাই বানপানী সমস্যাটো এতিয়াৰ সমস্যা নহয় বহুত আগৰ সমস্যা আৰু এইবাৰ যেটো বানপানী হৈছে সঁচাকৈয়ে আমি মোৰ নিজৰ পলাকবাৰী সমষ্টিৰ উদাহৰণ দিওঁ আমি 20 বছৰ এনেকুৱা বানপানী পলাকবাৰী সমষ্টিত দেখা নাছিলোঁ আমাৰ পলাকবাৰী সমষ্টিতে এটা অঞ্চল প্ৰায় 6খন গাঁও ৰেভিনিউ গাঁও বানপানীত বুৰ গৈছিলে আৰু তাত যোৱা পৰহি মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিজে তাত গৈছিলে চাইছিলে ইতিমধ্যে বানপানীৰ ক্ষেত্ৰত এনেকুৱা যে কংগ্ৰেছৰ সময়ত ক'বই লাগিব এইটো কথা কিয়নো কংগ্ৰেছৰ মুখপাত্ৰগৰাকী ক'লে আৰু ৰাজু চাহু ডাঙৰে যথেষ্টখিনি কথা কৈছে ইতিমধ্যে কংগ্ৰেছৰ তেওঁলোকক উনিকাই দিওঁ যে তেওঁলোকৰ সময়ত যেতিয়া বানপানী হৈছিলে 50ৰ পৰা 70টা মথাউৰি ভাঙে এটা বানপানীতে এনেকুৱা ঘটনা হৈছিলে কিন্তু এইবাৰ দেখা গ'ল বৰ্তমান দেখা গৈছে আমাৰ চৰকাৰ অহাৰ পিছত যে কৰবাত 4-5টা মান মথাউৰি কৰবাত ভাঙিছে ইয়াৰ অৰ্থ এইটোৱে যে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে ইতিমধ্যে বানপানীৰ লগত মোকাবিলা কৰাৰ কাৰণে যি মথাউৰি নিৰ্মাণ আৰু যি ৰিপেয়াৰিং কাম যথেষ্টখিনি ক্ষিপ্ৰতাৰে কৰিছে মাননীয় আমাৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰৰ যথেষ্টখিনি নিজে তদাৰক কৰি প্ৰত্যেকখন জিলাত গৈ পেলাই ইতিমধ্যে বানপানী হোৱাৰ আগতে তেওঁ যিখিনি কাম কৰিব লাগে সেই কামখিনি তেওঁ অগ্ৰগতি নিজে বুজ লৈ কাম যথেষ্টখিনি আগবঢ়াইছে সৰু উদাহৰণ দিওঁ মই পলাকবাৰী সমষ্টিতে এটা সময়ত যথেষ্ট গৰাখহনীয়া আছিলে আৰু আপুনি যদি দেখা পায় আমাৰ এই বিগত 20 বছৰত আমাৰ ডাঙৰ বানপানী হোৱা নাছিলে কিন্তু পলাকবাৰী সমষ্টিৰ কথা কৈছোঁ প্ৰায় পলাকবাৰী সমষ্টিতে আমাৰ মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াই ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ ডাঙৰীয়াই মথাউৰিবিলাক ইতিমধ্যে পকী কৰি দিলে অকল পলাকবাৰী সমষ্টি নাই 126টা সমষ্টি বিৰোধী পক্ষৰ বিধায়কৰ সমষ্টিটো পাইছে আমাৰ নিজৰ সমষ্টিত যি মথাউৰি আছিলে মথাউৰিবিলাক নিৰ্মাণৰ কাৰণে তেওঁ যথেষ্টখিনি টকা দিছে ইতিমধ্যে আৰু সেই নিৰ্মাণ কাম সম্পূৰ্ণ হৈছে আৰু সেইটোৰ কাৰণে আমি আৰু ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ যি এম্বেংকমেণ্ট যি আমাৰ ব্ৰহ্মপুত্ৰ নিৰ্মাণৰ কাৰণে জিঅ' বেগ দি যি আমাৰ এটা হেৰি চলি আছে প্ৰজেক্ট সেই কামো এডিবিৰ আণ্ডাৰতে হওক বা আৰু আমাৰ বেলেগ স্কিমৰ আণ্ডাৰতে সেই কামবিলাকো চলি আছে আৰু সেইটো কাৰণে ইমান ডাঙৰ বানপানী হোৱা স্বত্তেও আমাৰ পলাকবাৰী সমষ্টিৰ উদাহৰণ দিলোঁ কিয়নো ওচৰত মোৰ চমৰীয়া সমষ্টি আছে বকো সমষ্টি আছে আৰু এই দক্ষিণ কামৰূপৰ অঞ্চলৰ কথাই ক'লোঁ মই এইটো নিজে যিটো দেখিছোঁ যে আগতে যথেষ্টখিনি ব্ৰহ্মপুত্ৰে সহায় নিছিলে বানপানী হ'লে সহায় নিছিলে কিন্তু এটা অঞ্চলতো এনেকুৱা নহ'ল য'ত নেকি বানপানীয়ে সহায় লৈ গ'ল বা ব্ৰহ্মপুত্ৰই সহায় লৈ গ'ল তেনেকুৱা নহয় কিয়নো এইটো ইতিমধ্যে আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত যথেষ্টখিনি ক্ষিপ্ৰতাৰে এইখিনি কাম কৰিছিল আৰু সেইটো আৰু নহয় না মই যদিও এতিয়া আমি আগতে কথা পাতিছোঁ আমিনুল ইছলাম ডাঙৰীয়াই কৈছে পাকা মাথাউৰি পেভাৰ ব্লক দি ভালকৈ ৰাস্তাটো বনাইছে কিন্তু ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰত এইবাৰ প্ৰটেকশ্যন হৈছে দুবাৰ প্ৰটেকশ্যন হৈছে তলেদি সহায় আনি যদি ৰাস্তাটোৰ তলেদি সহায় দিয়ে কাৰণ মই ভালেকেইটাৰ মানে ৰেল পথ মই সহায় নিয়া বানপানীয়ে দেখিছোঁ ৰেলতো একদম তলৰ পৰা কম্পেকশ্যন কৰি খুব ভালকৈ শিলগুটি ইত্যাদি দি কৰে তাৰপাছতো তলে তলে খান্দি লৈ গুচি যায় ৰেল চিৰিডাল ওলমি থাকে ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰত কথাটো সুকীয়া কিন্তু বানপানীটো মোকাবিলা এটা কথা আছে দীৰ্ঘম্যাদী পৰিকল্পনা আছে কিন্তু মাথাউৰিবোৰ যে কেতিয়াবা নাভাঙিব তেনেকুৱা একদম
শূন্যলৈ আহিব পৰা না, কথা নহয়। তাতে খহনীয়াটো আপোনাক মই কৈ আছোঁ, নহয়, এইখিনি কৈ লওঁ। খহনীয়াটো খহনীয়াটো ভালকে কিন্তু জানে। পানী যেতিয়া কমে Complete। বানপানীৰ সময়ত খহনীয়া নহয় নহয়, গৰাখহনীয়া। মই complete কমে। যেতিয়া পানীটো কমি তললৈ আহে তেতিয়াহে তলত খহায় খহনীয়া। গৰাখহনীয়া আমাৰ হয়। এই কথাটো আমাৰ তেখেতে- পীযুষ হাজৰিকাই ডাঙৰীয়া এটা স্কিম লৈছিলে যে যাতে বানপানী হ'লে আমাৰ ইজিলি, কিয়নো কংগ্ৰেছৰ সময়ত আমাৰ মই নিজৰ সমষ্টিৰে কথা কৈছোঁ, যিটো মথাউৰি তাত চাইকেল লৈ যাব নোৱাৰে। আমি সৰুতেতো চাইকেল লৈ যাব নোৱাৰোঁ, খোজকাঢ়ি যাব নোৱাৰে, এনেকুৱা এটা অৱস্থা আছিলে। সেই মথাউৰিবিলাক আমাৰ চৰকাৰ অহাৰ পিছত এটা কৈছে যে চব মথাউৰিবিলাক আমি পকীকৰণ গাড়ী কৰিব যাব লাগে। পৰা ডাঙৰ মথাউৰি পকীকৰণ। বনোৱাটো ভাল হৈছে, এতিয়া ভাল হৈছে। বানপানীৰ সময়ত কিন্তু পকী আপোনালোকৰ যিখন ভেন থাকে, যি আপোনালোক সাংবাদিকবিলাক, সেই ভেনবিলাকো যাব পৰা হৈছে। এই যিটো পৰিৱৰ্তন, এই পৰিৱৰ্তন এইটো ষ্টেপ বাই ষ্টেপ আমাৰ চৰকাৰখনে কৰি আছে। আৰু যিটো পুঁজিৰ কথা কোৱা হৈছে, এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় যোৱা পৰহিও তেওঁ স্পষ্টতাৰে কৈছে যে ছাফিচিয়েণ্ট পুঁজি আছে, 1300 কোটি টকা এতিয়াও আছে বানপানীৰ মোকাবিলাৰ কাৰণে। চ' যিখিনি ইতিমধ্যে ইউটিলাইজ হোৱাই নাই, মানে শেষেই হোৱা নাই। চ' এই ক্ষেত্ৰত বা কেন্দ্ৰই সাহায্য দিয়া নাই বা অমুকে সাহায্য দিয়া নাই, এই কথাখিনি হয়। এটা মানে যেতিয়া পইচা নাথাকে তেতিয়া বেলেগ কথা। পইচা যিহেতু আছে ছাফিচিয়েণ্ট, পইচাৰ দৰকাৰ নাথাকে তেতিয়া। নাথাকে। আমিনুল ইছলাম ডাঙৰীয়া। এতিয়া চাওক কথাটো আপুনি যিটো কৈছে মানে গৰাখহনীয়া আৰু বানটো বেলেগ সমস্যা, সম্পূৰ্ণ বেলেগ। আৰু অসমৰ আটাইতকৈ জ্বলন্ত সমস্যাটো হ'ল গৰাখহনীয়া সমস্যা। এই কথাটো মই অসম বিধানসভাত বহুবাৰ কৈছোঁ। কাৰণ গৰাখহনীয়াই গোটেই মাটি গাঁও ভাঙি লৈ গৈ কোনো মানুহক ভিখাৰী কৰে, লেণ্ডলেছ বনায়, হোমলেছ বনায়। এই মানুহবিলাক গৈ কেতিয়াবা চৰকাৰী ভূমিত তেওঁলোকে বেদখল কৰি বহে, কেতিয়াবা অনাই বনাই ঘূৰি ফুৰে, এইটো ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট কৰে। এই পইচা পাতি থকা মানুহ হ'লে নগাঁও টাউনত মাটি কিনি ডাঙৰ ডাঙৰ অট্টালিকা বনাই থাকে। নহয় বেছিভাগতো আপোনালোকৰ বৰ্তমানৰ বিধায়ক লাহৰীঘাটৰ মানে আপোনালোকৰ নহয়, দল আপোনালোক নহয় আচ্ছা মানে। ঠিক আছে, তেনেকুৱা এজন দুজন কাষৰীয়া বিধায়ক। তেনেকুৱা এজন দুজনহে হ'ব, আৰু বাকীতো হাজাৰ হাজাৰ মানুহটো লোক মানে ভিকাৰী নিচিনা হৈ যায়, কাৰণ মাটি নাই, ঘৰ দুৱাৰ চব লৈ গ'ল। গতিকে সেইটো আটাইতকৈ ডাঙৰ সমস্যা। আৰু গৰাখহনীয়া সমস্যাটো সমাধানৰ কাৰণেই বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ যে আমি ঘোষণা কৰিবলৈ বাৰে বাৰে কৈ আছোঁ, এইটো ডিউ টু ইৰোজন প্ৰব্লেম। বানটো কেনেবাকৈ হয়তো মথাউৰিটো কমপ্লিট কৰিলে অসম চৰকাৰৰ বাজেটত কেইবাবছৰত কেনেবাকৈ কিবা এটা কৰিব পাৰিব। কিন্তু ডাঙৰ ডাঙৰ মাথাউৰি বনালে এদিন বেছিভাগ সমাধান ওলাব। এইবাৰ যিটো মাথাউৰি গৰাখহনীয়া সমস্যা সমাধান কৰাৰ পইচা অসম চৰকাৰৰ নাই। কিন্তু চৰকাৰ নাথাকিব পাৰে। কাৰণ এটা কথা মই আপোনাক এইটো কাৰণে নজৰুল ইছলাম ডাঙৰীয়াৰ উদাহৰণটো দিলোঁ। ইদ্ৰিছ আলী ডাঙৰীয়া, নজৰুল ইছলাম ডাঙৰীয়া, মন্ত্ৰী MLA সকলে তেওঁলোকৰ ঘৰ গ'ল লাহৰীঘাটত, তেওঁলোকে নগাঁও টাউনত ক'ৰবাত মাটি বাৰী লৈ ঘৰ চৰ বনাই আছে। যদি চৰকাৰ এখনে পাৰিলে হ'লে মন্ত্ৰী গাঁওকেইখনতো ৰাখিলেহেঁতেন। সেইকাৰণে এই অসম চৰকাৰৰ সেই পইচাটো নাই। আপুনি যিমানেই কয় যে পইচাৰ প্ৰয়োজন হ'লেহে চেণ্ট্ৰেলৰ পৰা আনিব, টকাৰ প্ৰয়োজন। গৰাখহনীয়া সমস্যাৰ কাৰণে 50,000 কোটি বা 1 লাখ কোটি এনেকুৱা বৃহৎ টকাৰ দৰকাৰ হ'ব। কিন্তু পাৰ্মানেণ্ট প্ৰটেকশ্যন যিটো মই অসম বিধানসভাত বাৰে বাৰে কৈছিলোঁ যে কানাডাত যিটো নেট বোল্ডাৰ কাৰ্পেটিঙৰ এটা হেৰি আছে যে 1 কিলোমিটাৰত প্ৰায় 30 কোটি টকা যায়, এইটো 100 years গেৰাণ্টি। মই বহুতকেইটা টেকনিকেল হেৰি কথা অসম বিধানসভাত কৈছিলোঁ, কিন্তু অসম চৰকাৰৰ টকা নাই কাৰণে বাৰে বাৰে কয় যে আমাৰ বাজেট মানে যিহেতু 1,000-1,500 টকা কোটি টকা ধৰিব লাগে, গতিকে নাপায়। গতিকে আমি কৈ আছোঁ আপোনালোকে এইটো নেশ্যনেল কেলামিটিৰ কাৰণে প্ৰেছাৰ দিয়ক। অসম বিধানসভাত আমি সৰ্বদলীয় এটা প্ৰস্তাৱ গ্ৰহণ কৰোঁ যে দ্য ইৰোজন প্ৰব্লেম শুড বি ট্ৰিটেড এজ নেশ্যনেল কেলামিটি, আৰু এইটো আপোনালোকে অসম বিধানসভাৰ প্ৰস্তাৱটো চেণ্ট্ৰেলত প্ৰেৰণ কৰক যে নেশ্যনেল কেলামিটিজ ৰিলিফ ফাণ্ডৰ পৰা আমি পইচা পাম। কাৰণ ইয়াত বহুত টকা লাগিব যিহেতু। গতিকে আপোনালোকে যিমানে কৈ থাকক যে আমাৰ টকাৰ অভাৱ হোৱা নাই কাৰণে আমি বিচৰা নাই, কিন্তু এই গৰাখহনীয়া সমস্যাটোতো এই টকাৰ নহ'ব। গতিকে এই কথাটো ডাঙৰ প্ৰজেক্ট আনিব লাগিব, এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পইচা একেবাৰতে 50,000 কোটি টকা নহ'লেও এইবছৰ 5,000-10,000 কোটি টকা আনক, 10,000 কোটি টকা কৰক, আকৌ কৰিব। গতিকে এই কথাটো আমি এতিয়াও অনুৰোধ কৰিছোঁ আপোনালোকৰ চৰকাৰক যে আপোনালোকে এইটো আৰু লেভেল দেখাই লাভ নাই যে আমাৰ টকাৰ অভাৱ হোৱা নাই, গতিকে আমি নেশ্যনেল কেলামিটিৰ এইটো হিচাপে ডিক্লেয়াৰ কৰিব খোজা নাই, বাৰে বাৰে ডিনাই কৰি আছোঁ বা আমাৰ চেণ্ট্ৰেলৰ টকা নালাগে, এইটো দেখুৱাই লাভ নাই। কাৰণ গৰাখহনীয়া অসমত এতিয়ালৈকে 3,200 গাঁও সম্পূৰ্ণৰূপে বিলীন কৰিলে, আৰু 700 গাঁও আংশিকভাৱে পাৰ্চিয়েলি একদম নদীৰ বুকুত। আজি কিমান হাজাৰ হাজাৰ হেক্টৰ ভূমি গ'ল, কৃষি ভূমি গ'ল, মানুহ কিমান উপান্ত হ'ল। এই সমস্যাটো এটা বাৰ্নিং, এইটো সমাধানটো কৰিব লাগিব। গতিকে এই ক্ষেত্ৰত আৰু এটা কথা চাওক, মই 1 মিনিটত এটা কথা শেষ কৰিছোঁ। মানে এই যে মই যে কৈছিলোঁ মোৰ সমষ্টিত 3জন মানুহক বাঘে আক্ৰমণ কৰিছোঁ, মই পৰহি মুখ্যমন্ত্ৰীক লগ ধৰিলোঁ যে ইয়াত এজন মানুহৰ তেওঁৰ মেৰুদণ্ড ভাঙিলে, কামিহাত 3টা ভাঙিলে, আৰু যিটো নখৰ আঁচুৰ গৈ তেওঁৰ কিডনীৰ ভিতৰৰ পৰা ব্লিডিং হ'ল, মানে খুব চিৰিয়াছ কণ্ডিশ্যন আছে। আৰু এজনৰ মানে ইয়াত হাতখন ঘূৰি ঘূৰি হ'ল ভিতৰত হেৰি, তেওঁলোকৰ অপাৰেশ্যনৰ কাৰণে কেইবা লাখ টকাৰ দৰকাৰ। মই মুখ্যমন্ত্ৰীক পৰহি দৰখাস্ত দিছোঁ, তেখেতে যোৱাকালি সহায়টো আগবঢ়াব লাগে। কাৰণ এইটো যিহেতু ফৰেষ্ট ডিপাৰ্টমেণ্ট
ডিপাৰ্টমেণ্টৰ হ'লেও গাত পাতি ল'ব লাগে কাৰণ বাঘ চিকিৎসা সাহায্য দিব লাগে কাৰণ যিহেতু বাঘে আক্ৰমণ কৰাটো ডিপাৰ্টমেণ্টৰ তেওঁলোকে এটা পুঁজি থাকিব লাগে আকৌ বাঘ এটা ওলালে মানুহবোৰে পিছে পিছে কিৰিলি পাতি দৌৰাদৌৰিও কৰিব নালাগে নকৰে। বাঘটো ট্ৰেংকুলাইজ কৰাত এটা তাত সমস্যা হৈছে এতিয়ালৈকে- যিহেতু এবাৰ ডাৰ্ট শ্বট দিয়া হ'ল এটা মানে বিশ্বই এটা আজিকালি প্ৰট'কল মানে যে এবাৰ তাক ট্ৰেংকুলাইজ কৰিবলৈ ঔষধ দিয়াৰ পাছত ডাৰ্ট শ্বটটো যিহেতু বাঘটোৰ গাত লাগিছিল কিন্তু সি পুৰা অচেতন হৈ নপৰিল গতিকে দ্বিতীয়বাৰ ডাৰ্ট শ্বট লগে লগে দিব নোৱাৰে আচলতে মানে এনেকুৱা কাৰণে আমাৰ অলপতে কেইবাটাও ঘটনা ঘটি গৈছে মৰি যাব পাৰে গতিকে প্ৰট'কল অনুসৰি তেওঁলোকে এমাহমান ৰ'ব লাগিব এমাহ নে 3 মাহ কিবা এটা ৰ'ব লাগিব সেইটো বিশেষজ্ঞসকলে ক'ব সেইটো কৰক কিন্তু চেষ্টা কৰি থাকক কিন্তু মানুহক খেদি যাব নালাগে আৰু ট্ৰিটমেণ্ট দিব লাগে এই পেচেণ্ট দুজনক ভাল চিকিৎসা দিব লাগে মুখ্যমন্ত্ৰীয়ে কৈছিল 24 ঘণ্টাৰ ভিতৰত তেওঁলোকৰ খৰচ জিএমচিলে আনি ভালকে ট্ৰিটমেণ্টটো দি দিব পাৰে আছে মই এতিয়াও যাম আপোনালোকে এই শ্ব'ৰ পৰা ওলাই আজি অপাৰেশ্যনৰ কাৰণে মই সুপাৰিণ্টেণ্ডেণ্টক যোগাযোগ কৰি আছো কিন্তু কথাটো হ'ল এই টকাটো সোনকালে পাই গ'লে ফেমিলি দুটা বাচি যায় মই কথা এটা কিন্তু মই আপোনাৰ ওচৰলৈ আহিছোঁ চক্ৰ গগৈ ডাঙৰীয়া ওচৰলৈ আহিছোঁ গগৈ ডাঙৰীয়া কাৰণ গগৈ ডাঙৰীয়া আকৌ কেইবাটাও কথা ক'লে ৰাজু চাহুৱে গগৈ ডাঙৰীয়া নাই মই কিবা গোটেইকেইজন ব্যক্তিৰ বক্তব্যখিনি মই শুনিলোঁ বিশেষভাৱে মই ৰাজু চাহু ডাঙৰীয়া আমিনুল ডাঙৰীয়া আৰু কংগ্ৰেছৰ মুখপাত্ৰগৰাকীৰ যিখিনি কথা এই কথাখিনি শুনি মই নিজে অলপ আচৰিতে হৈছোঁ আৰু তেওঁলোকৰ বিশেষকৈ কংগ্ৰেছী লোককেইজনৰ কাৰণে মোৰ পুতৌ জন্মিছে আজি ৰাজু চাহু ডাঙৰীয়াই যিবিলাক কথা কৈছে তেওঁ কৈছে ধববাজি চৰকাৰ কিবা চৰকাৰ বিজেপি চৰকাৰ আজি তেওঁৰ মনত পৰিছেনে নাই কংগ্ৰেছ চৰকাৰৰ দিনত মন্ত্ৰীবিলাকে কেনেকৈ খেদা খাব লগা হৈছিলে মন্ত্ৰীবিলাকে মথাউৰিত উঠিব নোৱাৰা হৈছিলে মথাউৰিৰ পৰা কেনেকৈ খেদা খাব লগা হৈছিলে গাঁৱলৈ মানুহ যাব পৰা নাছিল আজি ৰাজু চাহু ডাঙৰীয়া মনত পৰিছেনে নাই আজি ৰাজু চাহু ডাঙৰীয়া মনত পৰিছেনে নাই যে তেওঁলোকৰ একালৰ মুখ্যমন্ত্ৰী স্বৰ্গগত তৰুণ গগৈ ডাঙৰীয়াই বানপানীৰ পৰা মানুহক ৰক্ষা দিব নোৱাৰে মানুহক সুৰক্ষা দিব নোৱাৰে তেওঁ ক'বলৈ বাধ্য হৈছিল যে বানপানী আমেৰিকাতো হয় ইংলেণ্ডতো হয় গতিকে বানপানীৰ পৰা বাচিবৰ কাৰণে কলপুলি ৰুব লাগে কিবা পুলি ৰুব লাগে এই কথা কংগ্ৰেছৰ মুখ্যমন্ত্ৰীয়ে কৈছিল আমাৰ বিজেপি আপুনি মনত ৰাখিব ৰাজু চাহু ডাঙৰীয়া আপোনালোকৰ দৰে আমি ফটো কাম কৰি পেলাই চৰকাৰ চলোৱা নাই আমি অন্তৰৰ পৰা কাম কৰি পেলাই মানুহৰ মাজত কাম কৰি গৈ আছো আৰু আমাৰ মুখপাত্ৰগৰাকীক কৈছো যে আপুনি যিটো ধৰণে হিচাপ দিলে কংগ্ৰেছ চৰকাৰৰ দিনত কি হৈছিল আজি মোৰ সমষ্টিত 58খন গাঁও প্লাবিত হৈছে কোনো মথাউৰি ভাঙি হোৱা নাই মোৰ সমষ্টিত মথাউৰি ভাঙি প্লাবিত হোৱা নাই ৰিং বান্ধ ভাঙিহে প্লাবিত হৈছে গতিকে ৰিং বান্ধ যিকেইটা দুৰ্বল হৈ আছে অহাবাৰ আমি আকৌ বনাই পেলাম এইটো ইতিমধ্যে সিদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ ৱাৰ্ড জলসম্পদ মন্ত্ৰী ডাঙৰীয়া আহি নিজে ঘোষণা কৰি গৈছে গতিকে সেইবিলাকক লৈ আপোনালোকে চিন্তিত হ'ব নালাগে মোৰ সমষ্টিক লৈ মোৰ সমষ্টি মই চম্ভালিব পৰাকৈ শক্তি আছে মই চম্ভালি ল'ম আৰু মই আমিনুল ডাঙৰীয়াক কৈছো যে আপুনি মোক এটা কথা কওক যে বানপানী কোনখন ৰাজ্যত ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিলে যদি ক'ৰবাত ঘোষণা কৰিলে সেই ৰাজ্যখনত দ্বিতীয়বাৰ কাৰণে বানপানী হৈছে নে নাই আজি ইউপিত যাওক বিহাৰত যাওক হিমাচল প্ৰদেশ ঝাৰখণ্ড ক'ত যাব আপুনি বানপানীৰ কাৰণে সকলো ৰাজ্যত বানপানী হৈ আছে বানপানী ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিলে বানপানী নোহোৱা হৈ নাযায় ৰাষ্ট্ৰীয় সমস্যা বা ৰাজ্যিক সমস্যা গৰাখহনীয়া অসমৰ আটাইতকৈ ডাঙৰ সমস্যা কিমান হাজাৰ গাঁও বিলীন হ'ল চৰকাৰে ৰখাব পৰা নাই এই কথাটো চেণ্ট্ৰেলক ক'বলৈ আমি লাজ কিয় পাওঁ কেটেগৰী নাথাকে গৰাখহনীয়া সমস্যাটো অসমৰ আটাইতকৈ ডাঙৰ সমস্যাৰ কোনো কেটেগৰী নাথাকে এইটো অসম চৰকাৰৰ ধৰণে হ'ব নেকি আপুনি ৰাজ্যিক সমস্যা বুলি নাথাকে অসম চৰকাৰৰ ধৰণে গৰাখহনীয়া পাৰ্মানেণ্ট প্ৰটেকশ্যন দিব পাৰিব নেকি আপুনি কৰিবৰ কাৰণে কি কাম কৰিব লাগিব সেইটোৱে কথা আপোনাক মই জনাই থৈছো আমিনুল ইছলাম ডাঙৰীয়া আপুনি জানি লওক যে উজনি অসমৰ দিহিঙৰ মথাউৰি দুয়োপাৰে উত্তৰ পাৰ আৰু দক্ষিণ পাৰ নিৰ্মাণ কৰিবৰ কাৰণে মোৰ সমষ্টিত 30 কিলোমিটাৰ পৰিছে দিহিংখনৰ দৈৰ্ঘ্যৰ মথাউৰি আৰু এই মথাউৰি আধা ইতিমধ্যে যোৱাবাৰ নিৰ্মাণ কৰিছো হেতুটো ওয়াৰ্ল্ড বেংকৰ পৰা আহিছে ওয়াৰ্ল্ড বেংকৰ টকা অসম চৰকাৰ আমাৰটো ফাণ্ডত নাই গতিকে এনেকে আমাৰ চৰকাৰ লাগিব না আপোনাৰ এইটো ওয়াৰ্ল্ড বেংকৰ টকা আছে এইখিনি পইচা আপোনাকটো দিয়া নাই সেইখিনি পইচা আমাৰ চৰকাৰকে ধাৰলৈ দিছে ওয়াৰ্ল্ড বেংকে দিছে গতিকে ওয়াৰ্ল্ড বেংকৰ টকাৰে হওক জুন বেংকৰ টকাৰে হওক আমি বনাবৰ কাৰণে সক্ষম আৰু চৰকাৰে বনাব গতিকে আপোনালোকে ব্ৰহ্মপুত্ৰটো ৰখাবই লাগিব উপনৈ এইবিলাক ঠিক আছে এইটো কৰিছে বেকিটো ওয়াৰ্ল্ড বেংকৰ টকা লগাইছে ঠিক আছে কিন্তু ব্ৰহ্মপুত্ৰটোক ৰখাবই লাগিব তাৰ কাৰণে হাজাৰ কোটি টকা দৰকাৰ গতিকে আমি এইটো স্বীকাৰ কৰিবলৈ আমি লাভ কিয় পাব লাগে যে আমাৰ অসম চৰকাৰৰ ইমান হাজাৰ কোটি টকা নাই আমি কেন্দ্ৰৰ পৰা টকা আনিব লাগিব আৰু কেন্দ্ৰৰ পৰা টকা আনিবলৈ নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰিব লাগে এইটো স্বীকাৰ কৰিবলৈ আমি লাভ কিয় পাব লাগে এই কথাটো আমি আমি সৰ্বদলীয় সিদ্ধান্ত ল'ব কৈছোঁ যে অসম বিধানসভাই সৰ্বদলীয় এটা সিদ্ধান্ত লওঁ যে অসম বিধানসভাই প্ৰস্তাৱ পাছ কৰিছে অকল বিজেপিৰ বদনাম নহ'ব আমাৰো বদনাম কংগ্ৰেছ ইউডিএফ সকলোৱে সৰ্বদলীয় প্ৰস্তাৱ লৈছে যে এইটো অসমৰ বান
বান আৰু আজি গৰাখহনীয়া 10 লাখ তেওঁ ভোটত কৈ ল'ব, জিকাই আপোনাৰ ওচৰলৈ আহিম, কংগ্ৰেছে আপোনাৰ ওচৰলৈ সাংসদজনে আহিছোঁ। গগৈ ৰাইজৰ ডাঙৰীয়া, ওচৰলৈ কিয় চমুকে, যাব নোৱাৰিলে সেইটো কথা চমুকে। কওক আপোনালোকে নাই তেওঁলোকে আজি কংগ্ৰেছী সাংসদসকলে তাত থকা মুখপাত্ৰসকলে আজি উত্তৰ দিয়ক আমাক যে 10 লাখ ভোটত ধুবুৰীবাসীয়ে জিকাই পঠিওৱা তেওঁলোকৰ সাংসদজন কিয় ৰাইজৰ ওচৰত গৈ দুখৰ সমভাগী হ'ব নোৱাৰিলে আমাক কৈছে ৰুখত পৰা ৰাইজে মৰমত দুআষাৰ কথা কৈছে আমাক এইটো কোনো ৰুখত পৰা নাই এইটো কাকতালীয় কথা পহু খেদা দিয়া কিবা খেদা দিয়া কোনো পহু খেদা দিয়া নাই আমাক কিন্তু তেওঁলোকৰ সাংসদজনে মানুহৰ ওচৰলৈ যাব নোৱাৰিলে কাৰণ তেওঁ জানে যে মুখৰ কথাত তেওঁ কাম নচলে সেইকাৰণে তেওঁ গৈ কাম কৰিবগৈ নোৱাৰিলে কাৰণ বিগত দিনবিলাকত তেওঁলোকে অকল মুখ দেখুৱাবলৈ যায় চেহেৰা দেখুৱাবলৈ যায় তেওঁলোকে সেইকাৰণে মানুহৰ খেদা খায় কোনো বিজেপি মন্ত্ৰী কোনো বিজেপি বিধায়কে কাহিনীও খেদা খোৱা নাই মনৰ উষ্মা প্ৰকাশ কৰিবৰ কাৰণে আজি মোক সিদিনা কালি কলাখোৱাত যিটো ল'ৰাই কথা কৈছিল সেই ল'ৰাটো নিজেই পৰিচয় দিছে যে মই অখিল গগৈ পাৰ্টিৰ মানুহ আৰু অখিল গগৈয়ে কি মোক মৰম কৰিব সমালোচনা নকৰি গতিকে যিবিলাক মানুহে প্লেন কৰি পেলাই আমাক মেলাইন কৰিবৰ কাৰণে ঘূৰি ফুৰে তেনেকুৱা মানুহ দুই এটা কথাত কৰবাত ছাকচেছ হ'ব পাৰে কিন্তু জনতাৰ ওচৰত তেওঁলোক ছাকচেছ হ'ব নোৱাৰে আৰু সেইকাৰণে ইতিমধ্যে কংগ্ৰেছ আৰু অন্যান্য দলৰ মুখা ৰাজু চাহু ডাঙৰীয়াৰ ওচৰলৈ যাম ৰাজু চাহু ডাঙৰীয়া হয় চাহু ডাঙৰীয়া হয় এই চক্ৰ গগৈ ডাঙৰীয়া বহুত কথা ক'লে তেওঁ নাজানে প্ৰথমবাৰ বিধায়ক হৈছে গতিকে এতিয়া DTP মানে ডিব্ৰুগড় টাউন প্ৰটেকশ্যন ড্ৰেইন এটা বনাইছিলে 200 কোটি টকা আহিছিলে দ্বিতীয় টাৰ্ম হৈছে দ্বিতীয় ট্ৰামত তেখেতে এই কথাটো বুজা নাই যে এতিয়া 200 কোটি টকা আহিছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এই কামটো কৰিছিলে কিন্তু সামান্য এটা মন্দিৰ ফুটফাটৰ কিনাৰত সামান্য এটা মন্দিৰ থকাৰ কাৰণে তেখেতে সেই মন্দিৰটো নুঠালে আৰু সেইকাৰণে এই গোটেই টকাটো ঘূৰি গুচি গ'ল কাম নহ'ল মাত্ৰ 20 মিটাৰমান কাম হ'ল তাৰপিছত কামবিলাকে নহ'ল গতিকে এইখিনি কথা আৰু আজি দেখিছোঁ মিউনিচিপালিটি যিমানবিলাক টাউন কমিটি আছে যিমানবিলাক মানে আমাৰ GMDA আছে সেই গোটেইবিলাকে তেখেতসকলে কি কৰে তেখেতসকলে যিটো টকা আহে টকাটো মন্ত্ৰী বিধায়কে 30% কমিশন লৈ ফালে এনে ধৰ ফুচপাচ কৰি ফালে কামবিলাক কৰে যে পানীটো নামি যাব লাগে এনেকে পানীটো এনেকুৱাকৈ নামি যাব লাগে কিন্তু কোনো বৈজ্ঞানিক দৃষ্টিভংগীৰে কোনো ধৰণৰ প্লেন প্ৰজেক্ট নথকাকে দম দি ফালে এনে ধৰণৰ কাম কৰাৰ কাৰণে আজি ডিব্ৰুগড়ৰ অৱস্থা এইটো হৈছে আজি টেঙাখাটৰ অৱস্থা এইটো হৈছে আজি হদিয়াৰ অৱস্থা এইটো হৈছে আজি আপাৰ লোৱাৰ গোটেই মানে আমাৰ দিনতো হৈছিলে কিন্তু নন কৰাপ্টেড লখিমপুৰ ধেমাজিত মথাউৰিৰ নামত আপোনালোকে কেনেকে নন কৰাপ্টেড মনত আছে নে কৰাপচন কোনে কৰিছে আপোনালোকে মথাউৰি কেনেকে নিৰ্মাণ কৰিছে কাৰ নাম ওলাইছে তৰুণ গগৈ ডাঙৰীয়াৰ নাম এনেকে ধৰণৰ কৰাপচনৰ লিষ্টত নাই তৰুণ গগৈ ডাঙৰীয়াৰ লিষ্টত এনেকে ধৰণৰ কৰাপচনৰ লিষ্টত নাই গতিকে আপুনি বুজি লওক বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ল'ব লাগে আমাৰ দিনত আমি নোৱাৰিলো আপোনালোকে বহুত ঠগবাজি কৰে বহুত ডাঙৰ ডাঙৰ কথা কয় নৰেন্দ্ৰ মোদীয়ে অসমত আহি নৰ্থ ইষ্টত আহি বিভিন্ন কথা কৈ দিয়ে কিন্তু এই অসমৰ যি বান সমস্যা সেই বান সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে কিয় কাৰণে ঘোষণা কৰিব নোৱাৰে সংযুক্ত হৈ থাকক চাহু ডাঙৰীয়া ঠাকুৰীয়া ডাঙৰীয়া না কথাটো এনেকুৱা ধৰণৰ যে ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰিলে সমস্যাৰ সমাধান হৈ নাযায় এটা বিজ্ঞানসন্মতভাৱে ব্যৱস্থা লাগিব আৰু ইতিমধ্যে আমাৰ চৰকাৰখনে যদি আমাৰ চৰকাৰখনে আজি সদিয়া বীজ কৰিব পাৰিছে আজি চৰকাৰখনে যদি বগীবিল বীজ কৰিব পাৰিছে আজি যদি ফুলবাৰী ধুবুৰী বীজ কৰিব পাৰিছে আজি ব্ৰহ্মপুত্ৰৰ পাৰত যদি আৰু ইমানকেইখন ব্ৰিজ কৰিব পাৰিছে চ' আজি নিশ্চয়কৈ আমাৰ চৰকাৰখনৰ দিনতে এটা এই সমস্যাটোৰ সমাধান নিশ্চয়কৈ আমাৰ চৰকাৰৰ দিনতে হ'ব কিয়নো আমাৰ অসমখন বিশেষকৈ আমি সকলোৱে এইটো জ্ঞাত যে অসমখন আমি এনেকুৱা এটা অৱস্থিতিত আছোঁ যে আমাৰ বাকী যিবিলাক উত্তৰ পূৰ্বাঞ্চলৰ যিবিলাক ৰাজ্য আছে যিবিলাক হিলি এৰিয়াত আছে সকলোৰে পানীবিলাক আমি অসমে ল'ব লগা হয় আৰু অসমখনত সেইকাৰণে বানপানীৰ যিটো সমস্যা এই সমস্যাটো আজি এতিয়াৰ নহয় বহু বছৰৰ এটা সমস্যা আৰু সেইটো কাৰণে প্ৰত্যেক বছৰে আমি বানপানীত আমাৰ প্ৰত্যেক বছৰে আমাৰ মানুহখিনিয়ে বানপানীৰ আমাৰ সমস্যা ভুগিব লগা হয়
এই ক্ষেত্ৰত নিশ্চয়কৈ আমাৰ চৰকাৰখনে আমাৰ এটা সৎ ইচ্ছা আছে আমাৰ চৰকাৰখনে নিশ্চয়কৈ ব্যৱস্থা ল'ব কিন্তু যিটো ব্লেম দিয়া হৈছে যে আজি অমুক হোৱা নাই তমুক হোৱা নাই কিন্তু এটা কথা এটা সময়ত যেতিয়া বানপানী হয় প্ৰশাসন ওচৰত গৈ নাপায় তেনেকুৱা দিনবিলাকো আজি যিটো মানে আমাৰ কংগ্ৰেছৰ সময়ৰ যি দিন আছিলে সেই কথাবিলাক ৰাইজে পাহৰা নাই আজি কিন্তু প্ৰত্যেকখন জিলাত তাৎক্ষণিকভাৱে প্ৰশাসনিকভাৱে যিবিলাক ব্যৱস্থা লোৱা হৈছে আৰু সেইটো কাৰণে আজি দুই এটা অলপ মেকিং কৰি দুই এটাত যেনেকৈ আজি চক্ৰধাৰে আমি নিজে দেখিছোঁ চক্ৰধাৰ তেওঁ যথেষ্ট তেওঁৰ শিবিৰ পাতিছে আজি চক্ৰ গগৈ ডাঙৰীয়া যিটো তেওঁ ৰাজু চাহৰাই ডাঙৰীয়া কৈ আছে মই নিজে দেখিছোঁ তেওঁ শিবিৰ পাতিছে মোৰ সমষ্টিত শিবিৰ পাতিছোঁ আজি তাত খোৱা থকা চব ব্যৱস্থা কৰা হৈছে চক্ৰ গগৈ ডাঙৰীয়াৰো চকা খোৱা চব ব্যৱস্থা কৰিছে তাতে যদি আজি ৰাজনৈতিক উদ্দেশ্য প্ৰণীতভাৱে যিটো কথা ক'লে যে অন্য পাৰ্টীৰ মানুহে যদি লগাই পেলাই যদি তাত আজি বিধায়ক এজনক অপদস্থ কৰে সেইটো তেওঁ তাত কিন্তু তেনেকুৱা বানপানীক লৈ ৰাজনীতি কেতিয়াও কৰিব নালাগে আমাৰ কথাটো এনেকুৱা ধৰণৰ যে আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোৰ নিজৰ সমষ্টিৰ কথা ক'লোঁ পলাকবাৰী সমষ্টিৰ উদাহৰণ দিলোঁ কোনো এজন মুখ্যমন্ত্ৰী আজিলৈ বানপানী হওঁতে পলাকবাৰী সমষ্টি গৈ পোৱা নাছিলে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন প্ৰথম মুখ্যমন্ত্ৰী যিজনে নেকি আজি পলাকবাৰী সমষ্টিত বানপানী চাব গৈছে ঠিক তেনেদৰে অকল পলাকবাৰী সমষ্টিয়ে নহয় আজি তেওঁ ডিব্ৰুগড়ৰ পৰা আদি কৰি শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰত্যেক ঠাইতে আজি তেওঁ বানপানী চাবলৈ গৈছে আৰু তাৰ মাজত কিন্তু আজি যি আমাৰ শিশু এজন মৃত্যুমুখত পৰিছিলে আজি ইয়াতে তেওঁৰ ঘৰত এতিয়ালৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় দুবাৰ গ'ল যেতিয়া নেকি আজি এই কথাবিলাক আজি মানুহে কিন্তু দেখিছে আজি আমাৰ বিৰোধিতা কৰাৰ কাৰণে যথেষ্টখিনি কথা ক'ব কিন্তু ৰাইজে এইটোৱে বিশ্বাস আছে যে আমাৰ চৰকাৰখনৰ সৎ ইচ্ছা আছে আৰু বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বা সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত নিশ্চয়কৈ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন বা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনে নিশ্চয়কৈ ব্যৱস্থা গ্ৰহণ কৰিব আৰু আমি তাৰ কাৰণে অলপ ধৈৰ্য ধৰিবলৈ কিয়নো ইমান মই যিটো ক'লোঁ যে আমাৰ যিহেতু অসমখন চাৰিওফালৰ পৰা পানী আহে অসমখনত পানী এটা আমাৰ চব পাহাৰৰ পৰা নামি আহে ইফালে ভূটানৰ পৰা পানী নামি আহে ইফালে আপোনাৰ চাইনাৰ পৰা পানী আহে ইফালে উত্তৰ পূৰ্বাঞ্চল মেঘালয়ৰ পৰা পানী নামি আহে এই যথেষ্টখিনি আমাৰ টেকনিকেল কিছুমান প্ৰব্লেম আমি কিন্তু চাইনা বুলি নকওঁ টিবেট বুলি কওঁ চ' যথেষ্টখিনি আমাৰ এই প্ৰব্লেমটো নিশ্চয়কৈ আছে তাৰ কাৰণে আমি টিবেটখনক চাইনাই লোৱা কথাটো ভাৰতীয় হিচাপে স্বীকৃতি নিদিওঁ আলোচনা কৰিম এটা চৌ বিৰতি লৈছে বিৰতিৰ পিছত ঘূৰি আহিম বিৰতিৰ পিছত স্বাগতম জনাইছোঁ চৰ্চা কৰি আছোঁ বানপানী আৰু পৰৱৰ্তী প্ৰসংগ প্ৰথমতেই শিৱসাগৰত আমাৰ সাংবাদিক গৈছিল আমি আচলতে বহু ঠাইলৈ গৈছোঁ আৰু আমি শিবিৰবোৰ গৈ আছোঁ আৰু আমাৰ সাংবাদিকসকলে ৰাজ্যজুৰি সুধি আছে পাইছেনে নাই পোৱা যদি যোগাযোগ কৰি আছে সাংবাদিকসকলে কেতিয়াবা প্ৰশাসনৰ লোককো অনুৰোধ কৰে মাজে মাজে প্ৰশাসনৰ লোকে গুৰুত্ব নিদিয়ে সেইবোৰো তেওঁলোকৰ কথাও মাজে মাজে শুনি আছোঁ গতিকে পৰিৱেশৰ ওপৰত ধাৰণা আছে এটা দুটা যদি বক্তব্য শুনাব পাৰোঁ শিৱসাগৰ আইতাৰ বক্তব্য কেইদিন ধৰি এনেকুৱা সমস্যাত পৰি আছে আজি 15 দিন হৈ পিনে আমি সমস্যাত ভুগি আছোঁ আৰু মানে পানী দুনি অনাত বহুত কষ্ট হৈছে গৰু ছাগলীও কষ্ট হৈছে খোৱা বোৱা চব কষ্ট হৈছে প্ৰশাসনৰ মানুহ বা চৰকাৰৰ কোনোবা আহিছে নেকি নাই অহা কোনো অহা নাই খোৱা বোৱা একো ব্যৱস্থা নাই এদিন কেইটামান দিলে এই 15 দিনে সেইকেইটা খাই থাকিব পাৰে মানে 15 দিনত অকল এদিন দিলে এদিন কি দিছিলে চাউল কেইটামান দাইল কেইটামান সেয়াই সেইকেইটা খাই আমি জীৱন কটাব পাৰোঁ আৰু এই বানপানী ইনকম নাই ক'ত পাম ইনকম আৰু আমাৰ বুঢ়া বেমাৰী পৰি আছে আপুনি এতিয়া চাব পাৰে মই আহিছোঁ কংগ্ৰেছৰ প্ৰতিনিধি দাস ডাঙৰীয়া মই দুয়োগৰাকী মাননীয় বিধায়কৰ কথা শুনিলোঁ প্ৰথমতে মই চক্ৰধৰ গগৈ ডাঙৰীয়াৰ বক্তব্য এটা ক'ব বিচাৰিছোঁ তেখেতে যি উদ্ভণ্ডলী সমতাৰ আগত বলিয়ান হৈ কথাষাৰ কৈছে যে আমি মাথাউৰি বনাই দিম মই তেখেতক এটা কথাই ক'ব বিচাৰিছোঁ মাথাউৰি বনাই দিয়াটোতো আপোনাৰ ঘৰৰ সম্পত্তি বিক্ৰী কৰি দিয়া পইচা নহয় অসম চৰকাৰে মাথাউৰি বনোৱাৰ পইচাটো আমাৰ পৰা চাউল দালি পাই লোৱা এতিয়া 2 নম্বৰ কথাটো হ'ল আমাৰ হেমন্ত ঠাকুৰে ডাঙৰীয়াই কৈছে মাথাউৰি ভাঙা নাই মই অসম 2জন বিধায়কক
আপোনালোকে আচলতে অসম গভৰ্ণমেণ্টৰ আপোনালোকে বিধায়ক হ'ব পাৰে কিন্তু অসম গভৰ্ণমেণ্টৰ আপোনালোকে ষ্টেটমেণ্টটো নাজানে অসম গভৰ্ণমেণ্টৰ আজিৰ ডেটৰ ষ্টেটমেণ্ট হ'ল 60টা মাথুৱাৰী ক্ষতিগ্ৰস্ত হৈছে প্ৰায় 52খন দলং ভাঙিছে প্ৰায় 5 কোটি টকাৰ ওপৰত 500 কোটি টকা 5,000 কোটি টকাৰ ওপৰত ক্ষতিগ্ৰস্ত হৈছে আপোনালোকে কথাবিলাক ক'বৰ কাৰণে নক'ব আমাৰ হেমন্ত ঠাকুৰীয়াই কৈছে গুৱাহাটীত আপোনাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গৈছিল আপোনালোকক কৈছিল আপোনালোকে প্ৰতিশ্ৰুতি দিয়া নাছিল স্মাৰ্ট চিটিৰ কথা আপোনালোকে সপোন দেখুওৱা নাছিল টুইন টাৱাৰৰ কথা আপোনালোকে কি অসমখনক কোৱা নাছিলে মিউনিচিপালিটি ইলেকশ্যনৰ সময়ত প্ৰতিটো ৱাৰ্ডত আপোনালোকে 10 কোটি টকা কৰি দি উন্নয়ন কৰিব ক'ত গ'ল এইবিলাক প্ৰতিশ্ৰুতিৰ কথা কৈ প্ৰতিশ্ৰুতিত আপোনালোকে বন্যা বুৱাই মানুহক মিছা সপোন দেখুৱাই ভোটকেইটা লোৱাৰ পিছত আপোনালোকে কয় নিৰ্বাচনৰ সময়ত আপোনালোকে কৈছিল ডাবল ইঞ্জিনৰ চৰকাৰ হ'ব এই ডাবল ইঞ্জিনৰ চৰকাৰ নেকি য'ত আমাৰ অসমৰ বানপানী হোৱাৰ পিছত মোক ক'ব দিয়ক বাইদেউ আপুনি কওঁতে মই কোৱা নাই বানপানী হোৱাৰ সময়ত যেতিয়া অসমৰ মানুহে হাহাকাৰ হৈছে সেই সময়ত আপোনালোকে সততে অষ্টলক্ষ্মী বুলি কোৱাৰ পিছতো এজনো কেন্দ্ৰীয় মন্ত্ৰী নাহে এজন মাননীয় মদন মন্ত্ৰী নাহে গৃহমন্ত্ৰী নাহে কোনো বিশেষজ্ঞৰ দল পইচা আছে বুলি কৈছে আপোনালোকে মিছা কথা আৰু নক'ব অসমত যদি আপোনালোকে পইচা আছিল যোৱা বছৰত এইদৰে বানপানী হৈছিল 2022-23 বছৰত মোক ক'ব দিয়ক মই কোৱাৰ পিছত আপুনি মোক অসমৰ আপোনালোকৰ বিজেপিৰ মাননীয় মুখ্যমন্ত্ৰী সিগনেচাৰত কৈছিল 13,950 কোটি টকা বিচাৰিছিল আৰু কেন্দ্ৰই আপোনালোকক ইমান ভাল পায় 160 কোটি টকা দিছিল এতিয়া মই আচল কথাটো আপোনালোকে জাতি ধ্বংসৰ কামবিলাক কেনেকৈ কৰিছে অসমৰ বানপানী সমস্যাৰ লগত যাতে যুঁজি থাকোঁতে অসমবাসী যুঁজি থাকোঁতে আপোনালোকে আজি এটা ডাঙৰ ঘটনা অসমৰ লগত বিশ্বাসঘাতক কৰিছে সেইটো হ'ল ডাইৰেক্টৰ এডুকেশ্যন হেৰিৰ পৰাই দিছে যে যদি আপোনালোকে 3rd গ্ৰেডৰ চাকৰি পিয়ন কাৰানী এসএসৰ প্ৰফেসৰ লাইব্ৰেৰিয়ানক টিআরসি আজিৰ পৰা নালাগে টিআরসি পৰা নালাগে অসমৰ পিয়ানো চাকৰিটো বিহাৰৰ এজন আহি যাতে চাকৰি দিব পাৰে অমিত শাহৰ নিৰ্দেশত যাতে হিন্দী ভাষী বলাই মানে অসমৰ জনসাধাৰণৰ মানুহ এতিয়া বানপানী নিবনা কেনে হ'ব আজি ওলাইছে ডাইৰেক্টৰত হয়নে নহয় আজি আছে পঢ়ি আছে কি দিছে এসিস্টেন্ট দলৰ এজন মুখপাত্ৰ আপুনি তাকে কৈছো আপুনি হয়নে নহয় আপুনি পিআরসি নালাগে বুলি কৈছে পিআরসি নালাগে বুলি লিখিছে পিআরসি নালাগে বুলি কৈছে আপোনাৰ এডুকেশ্যনত আপোনালোকে কওক হয়নে নহয় মোৰ তাত কপিটো আছে মই দেখুৱাই দিছো আপোনালোকে আপুনি মিছ আপুনি মই আপোনাৰ ওচৰত আছো মই ঠাকুৰীয়া ডাঙৰীয়া আপোনাৰ ওচৰত আছো ঠাকুৰীয়া ডাঙৰীয়া আপোনাৰ ওচৰত মই ভাল পাম এইবিলাক কথা আপোনালোকে প্ৰতিশ্ৰুতি যিবিলাক দিয়ে আপোনালোকে এটা কথা আপুনি মই কোৱাৰ পিছত অসমৰে সন্তানে চাকৰি পাব কোনো বাহিৰৰ চৰকাৰ এই কাৰণে আপোনালোকে আজি নটিফিকেশ্যন এইখন ওলাইছে নো পিআরসি মই দেখুৱাই দিছো উইথ ৰেফাৰেন্স টু সাবজেক্ট সাইটেড above I am direct to inform that the permanent resident service is not mandatory for appointment of assistant professor এইবিলাক কথা এইবিলাক কি মিছা কথা নেকি আপোনালোকে কওক পৌৰসভাৰ এনে নিজৰ কেইটামান টিভি চেনেল লৈ এই নেতাকেইটাৰ ঘৰে আপোনাৰ ওচৰলৈ মই ওচৰলৈ আহিম আপোনাৰ সময় নষ্ট হ'লে আপোনাৰ ওচৰলৈ আহিবলৈ সময় নাপাম কৈছো যে যিটো কৈছে যে আপোনালোকে প্ৰতিশ্ৰুতি ৰাখিছে নে ৰাখা নাই আপুনি যদি পৌৰ নিগমৰ কথা কৈছে মই নিজে ৱাৰ্ড নম্বৰ 13 কাউন্সিলৰ আৰু যিটো কৈছিলে যে ইমান কোটি টকা দিয়া হ'ব হয় আমাক 5 কোটি টকাৰ ৰাস্তা দিছে আৰু আমি ৰাস্তা কাম আৰম্ভ হৈছে আমি কৰি আছো তাৰ বাহিৰেও কিছুমান বাইলেনৰ কাৰণেও আমাক ফান্ড দিছে আৰু তাৰো কাম আৰম্ভ হৈছে আমি এই নিৰ্বাচনৰ আগে বহুখিনি কাম আধাখিলা স্থাপন কৰি মোৰ নিজৰ ৱাৰ্ডতে যদি সৰু বাইলেন আৰু আপুনি ডাঙৰো ধৰে ইট ইজ মোৰ দেন 15 মানে মই আধাখিলা স্থাপন কৰিছো আৰু সেইবোৰ কাম আৰম্ভ হৈছে গতিকে হেতু নোৱা বুলি আপুনি ক'ব নোৱাৰে গতিকে গুৱাহাটীতে সবফালে যে ড্ৰেইন বিলাক বনোৱা হৈছে এইবিলাকো এটা আগন্তুক সময়লে মানুহৰ কষ্ট হৈছে হেতু মই জানো মোৰ নিজৰ ৱাৰ্ডটো মানুহৰ অকমান যাতায়াতৰ অলপ ইফাল অসুবিধা হৈছে কিন্তু এইখিনি অসুবিধা এটো সাময়িক কিন্তু আমি সম্পূৰ্ণ সমাধানৰ কাৰণে মই নিজৰ ৱাৰ্ডটোতে মই ধৰি পেলে কম পশ্চিম গুৱাহাটীৰ মাননীয় আমাৰ ৰমেন্দ্ৰনাৰায়ণ কলিতা ডাঙৰীয়া বিধায়ক তেখেতেও আমাৰ লগত আছে মই পৰিকল্পনা কৰিছিলো যেহেতু গুৱাহাটী এখন পুৰণি চহৰ আৰু বৰ এই বিষয়টোৰ পৰা আহিম এই বিষয়টোৰ পৰা মই আহিম আমিনুল ইছলাম ডাঙৰীয়া এতিয়া প্ৰথমে মই আমাৰ হেমন্ত ঠাকুৰীয়া ডাঙৰীয়াৰ এটা কথা মই স্পষ্টীকৰণ দিব বিচাৰিছোঁ তেখেতে কৈছে যে আমি বিৰোধীয়ে এই দাবী কৰাটো ভুল যিহেতু
অসমৰ বান গৰাখহনীয়াৰ কাৰণে ৰাষ্ট্ৰীয় সমস্যা ডিক্লেয়াৰ কৰিলেই সমস্যাৰ সমাধান নহয়, এইটো কৈছে। ঠিক আছে, ভাল কথা। কিন্তু তেখেতে এটা কথা কৈছে, এইটো আমি দাবী কৰাটো ভুল বুলি কোৱা নাই। নাই মানে দাবী কৰিব পাৰে, ঠিক আছে, এইটো সমস্যা সমাধান ক'লে নহ'ব, ডিক্লেয়াৰ হ'লেই সমাধান নহ'ব, এইটো কৈছে। এতিয়া মই কৈছোঁ শুনক, আপুনি এইটো কথাটো স্বীকাৰ কৰিছে যে অসমৰ কাষৰীয়া চুবুৰীয়া ৰাজ্য, পাহাৰীয়া ৰাজ্যসমূহৰ গোটেই পানী আহি পেলাই বিভিন্ন উপনৈৰে ব্ৰহ্মপুত্ৰ আহি অসমখন এখন বেচিনৰ নিচিনা, আমি সকলোৱে জানো যে গোটেই পানী অসমৰ মাজেৰে বৈ যায়। আৰু এইখন ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ ফলত ঠায়ে ঠায়ে 18 কিলোমিটাৰ, 19 কিলোমিটাৰ, 22 কিলোমিটাৰলৈকে বহল হৈ গ'ল। গৰাখহনীয়াৰ দুই পাৰৰ গাঁও খহাই 22 কিলোমিটাৰলৈকে বহল হ'ল। আৰু এই 22 কিলোমিটাৰ বহল ব্ৰহ্মপুত্ৰই এই পানীখিনি কঢ়িয়াই লৈ যাব পৰা নাই, যাৰ কাৰণে ব্ৰহ্মপুত্ৰ উফন্দি দুইফালে পাৰ ভাঙি পেলাই সমস্যাটো আপুনি গভীৰতালৈ যাব নৰব। 22 কিলোমিটাৰ একেদিনে হোৱা নাই, একেদিনে হোৱা নাই। মই কিন্তু কৈ আছো 22 কিলোমিটাৰলৈকে হোৱাৰ পিছতো একেদিনে হোৱা নাই, পিছতো কিয় পানীখিনি কঢ়িয়াই লৈ যাব পৰা নাই, তাৰ কাৰণ তলি এইটো সদায় অসম বিধানসভাত আমি যেতিয়া ইছ্যুটো উঠাওঁ তেতিয়া চৰকাৰে কয় যে তলি বাম হৈ গ'ল, ঘেদ আহি পেলাই জমা হৈ পাহাৰৰ পৰা আহি তলি বাম হৈ যোৱাৰ কাৰণে পানীখিনি দুইফালে উফন্দি যায়। এতিয়া আমাৰ কথাটো হ'ল, সেইকাৰণে চৰকাৰে বাৰে বাৰে কৈছিল আমি ড্ৰেজিং কৰিম, এটা ছিংগল ৱেত 3 কিলোমিটাৰত আমি মূল খুঁটিৰে পানী বোৱাই লৈ যাব পাৰিলে উফন্দি নহয় দুইফালে। এই কামটোৰ কথা এইবোৰ খান্দাটো না যিহেতু এইটো হওক বা অন্য যদি কিবা টেকনিকেল কথা আছে, কিছুমান মানে আমাৰ কথাটো হ'ল কথাবোৰ পলিটিচিয়ানে কৈ দিয়ে, মন্ত্ৰীও কৈ দিয়ে, বিভাগেও কয়, কৰিব নালাগে। ইমান ধন অসমৰ নাই। আপোনালোকে এইটো স্বীকাৰ কৰক যে ইমান টকা আমাৰ অসমৰ নাই, গতিকে এইটো আমাৰ চেণ্ট্ৰেলৰ পইচা লাগিব, ৰাষ্ট্ৰীয় সমস্যা। আপোনালোকে এই কাৰণে সাহস কৰিব পৰা নাই, যিহেতু অমিত শাহে যেনেকে কৈছে 50খন পুখুৰী খান্দি দিলেই অসমৰ, গতিকে আপোনালোকে জানে যে এইটো বিচাৰিলে চেণ্ট্ৰেলে আমাক ধমকি দিব, তোমালোকক টকা কিয় লাগে, অসমৰ পৰা খালি আমাৰ ভোট লাগে, তোমালোকক টকা কিয় লাগে। আমিনুল ইছলাম ডাঙৰীয়া, আপুনি ইছ্যুটো চেষ্টা কৰিছে হয়। মই জনাৰ পৰ্যায়টো এনেকুৱা আছে যে আজিৰ পৰা 4 বছৰ আগতে বানপানী হৈছিল, মোদী ডাঙৰীয়া আহিল, এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত মিটিং কৰিলে, এখন কমিটি বনাই দিলে, কমিটিখনে এটা ৰিপৰ্ট দিছে, ৰিপৰ্টটো মতে কিছুমান কাম তেওঁলোকে কৰিম বুলি ভাবিছে, তাৰ ৰিজাল্ট নোলাবও পাৰে, কিন্তু সেই পৰ্যায়ত কামটো চলিছে আৰু তাৰ কাৰণে তেওঁলোকে ফাণ্ডিং দিব। অমিত শ্বাহে যে কিবা পুখুৰী খান্দাৰ কথাও যদি কৈছে, তাৰমানে ফাণ্ডটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে পাব, কিন্তু এতিয়া আমাৰ ইয়াৰ পৰা দায়িত্ব আছে, আমাৰ ইয়াৰ পৰা এতিয়া দায়িত্ব আছে, কাৰণ 22 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ, 22 কিলোমিটাৰ বহল হৈ যাওঁতেও পানী ধৰি ৰাখিব নোৱাৰে, বেছি পানী আছে। এতিয়া পুখুৰীটো বনালেতো 200 কিলোমিটাৰমান বহাব লাগিব, অসমত 200 কিলোমিটাৰ জেগা নাই। ঠাকুৰীয়া ডাঙৰীয়া, কথাটো এনেকুৱা ধৰণৰ যে এই আমাৰ যিহেতু ব্ৰহ্মপুত্ৰ নদীটো ভাৰতবৰ্ষৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ নদী, আৰু ব্ৰহ্মপুত্ৰ নদীৰ যিটো গভীৰতা যদি চোৱা যায় যে আটাইতকৈ বেছি দ, আজি গংগাটো শুকাই যায় কিছুমান এৰিয়াত, কিন্তু ব্ৰহ্মপুত্ৰ নদীটো আজি 12 মাহে আমাৰ পানী থাকে। বুজি পালোঁ এইখিনি কথা। আমাৰ এই ক্ষেত্ৰত নিশ্চয়কৈ সকলো কথা চাইণ্টিফিকেলি চাই মেলি, কিয়নো আমাৰ ইতিমধ্যে যথেষ্ট ইনটোৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ চিন্তা চৰ্চা কৰিছে, ৰাজ্য চৰকাৰৰ চিন্তা চৰ্চা যে এটা পাৰ্মানেণ্ট চলিউশ্যন নিশ্চয়কৈ লাগে। আমি আমাৰ ইতিমধ্যে বিশেষজ্ঞৰ বহুত দলে ইতিমধ্যে ৰিপৰ্টো ছাবমিট কৰিছে, বহুবিলাক বিশেষজ্ঞই ইতিমধ্যে তাৰ ছাৰ্ভেও কৰিছিলে, আৰু বৰাকত এক্সপেৰিমেণ্টেলি নদী খননৰ কাম চলিছিলে ইতিমধ্যে, আপোনালোকে জানে। সেইটো মই নদী খনন বুলি নকওঁ, সেইটো মানে সেইটো হ'ল জাহাজ অহা যোৱা কৰিবৰ কাৰণে মানে এইটো চাইছিলে, সেইটো আকৌ ব্ৰিটিছৰ দিনৰ পৰাই চলি আছে। ব্ৰহ্মপুত্ৰত এটা সময়ত আপুনি হয়তো জানে নে নাজানে, আছিলে মানে ব্ৰহ্মপুত্ৰতো ড্ৰেজিং কৰি ৰাখিছিল ব্ৰিটিছে। ৰিচেণ্টলি বহুত দিন এইটো কৰা নাছিলে, ৰিচেণ্টলি আমাৰ সেইটো এক্সপেৰিমেণ্টেল কৰিছিলে। কিন্তু এতিয়া ব্ৰহ্মপুত্ৰ এই বিশাল নদীটো খান্দিবৰ কাৰণে তাত নিশ্চয়কৈ বহুখিনি ইয়াতে চিন্তা চৰ্চা কৰি পেলাই চাইণ্টিফিকেলি ৰিপৰ্ট কিছুমান লৈহে কামত আগবাঢ়িব পৰা যাব, আৰু নিশ্চয়কৈ ভৱিষ্যতে নিশ্চয়কৈ আমাৰ চৰকাৰখনে ইয়াৰে নিশ্চয়কৈ এটা সমাধান খান্দিব 22 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ খান্দি পেলাই মাটিখিনি ক'ত থ'ব এইটো প্ৰথমতে ভাবিব লাগিব। ইমান সহজ নহয়, ভাবি চিন্তি কৰিব লাগিব, ডাঙৰ বিজ্ঞানী আনিব লাগিব, গৱেষণা হ'ব লাগিব। আপুনি ব্ৰহ্মপুত্ৰতে কিছুমান ক'ৰবাত যিটো মানে বিশেষজ্ঞই যিটো ৰিপৰ্ট দিছে, ক'ৰবাত 5টা
কিছুমান গৈ আছে কংগ্ৰেছৰ প্ৰতিনিধিজনো কৈছে এক্সকেভেটৰ আহি আছে এনেকে ধৰণে অকল টিভি চেনেলকে দোষ দিয়াটো বেয়া মানে ব্ৰহ্মপুত্ৰ খননটো বৰ চিৰিয়াছ বিষয় আপুনি হয়তো জানে নাজানো বেদপত বৰা চেণ্ট্ৰেল মনিষ্টাৰ হৈ থাকোঁতে কংগ্ৰেছৰ চৰকাৰ দিনত ডেজাৰ এখন আনি আমাৰ সেই পুৰণা চাকিট হাউচৰ পিছফালে থাকি পচি গ'লগে ড্ৰেজিং নহ'ল ড্ৰেজিং কথাটো চিৰিয়াছলি লোৱা ভাল সকলো পলিটিকেল পাৰ্টি বিজেপিও কৰিব নালাগে কংগ্ৰেছও কৰিব নালাগে কংগ্ৰেছৰ চৰকাৰে পূজন কৰা চাওক দাস ডাঙৰীয়া পূজাটো মই দেখিলো ৰাজু চাহু ডাঙৰীয়াও কৈছে আপুনিও কৈছে পূজা পাৰ্টটো বিজেপিয়ে ভাল কৰিছে বেয়া কৰিছে পূজাৰ পাৰ্টটো বান নিয়ন্ত্ৰণৰ ডিছকাশ্যন কেৱল মাত্ৰ পূজাটোক লৈ আপোনালোকে ইছ্যুটো কৰি থকাতকৈ বিষয়টো চাইণ্টিফিক বিষয়টোলৈ আহক ড্ৰেজিং বুলি এটা মানে ব্ৰহ্মপুত্ৰ খননৰ ডাঙৰ আঁচনি এটা কংগ্ৰেছ চৰকাৰে বেদবত বৰা যেতিয়া মন্ত্ৰী আছিল সুধিব এতিয়াও তেখেত জীয়াই আছে আনি ড্ৰেজাৰ আনি পুৱাই দিলে তাৰপিছত ড্ৰেজাৰ সিহঁতে আহে কোম্পানীবোৰ আহি ব্ৰহ্মপুত্ৰ মতিগতি দেখি ভয় খাই যায় এতিয়াও কোনোবা মন্ত্ৰীয়ে কৈ দিলে বুলি ড্ৰেজিং কৰা এইবোৰ ধেমালি কথা নহয় ব্ৰহ্মপুত্ৰৰ লগত ডাঙৰ পণ্ডিত আনি বিশেষজ্ঞ আনি গৱেষণা কৰি কৰক ড্ৰেজিঙৰ কথাটোক লৈ ধেমালি কংগ্ৰেছে নকৰিলেও ধেমালি বিজেপিয়ে নকৰিলেও আপুনি চেণ্ট্ৰেল মিনিষ্টাৰে যিজন মানুহে অসমৰ গৃহমন্ত্ৰী মাননীয় আজি কেইদিন হ'ল অসমৰ গৃহমন্ত্ৰীয়ে কি ক'লে বৰষুণ অসমত বেছি হৈছে সেইকাৰণে বানপানী সাদৃ গৈছে তেনেকুৱা এজন গৃহমন্ত্ৰীৰ পৰা বানপানীৰ সমস্যাৰ সমাধান কি কংগ্ৰেছৰ মুখপাত্ৰ কি কৈছে বানপানীৰ পৰাটো বৰষুণ বেছি হৈছে সেইকাৰণে বানপানী সাদৃ গৈছে এইটো আপোনালোকৰ গৃহমন্ত্ৰী সঁচা কথাটো কৈছে বৰষুণ দিলেতো বানপানী তাৰপিছত আপোনালোকে তাৰপিছত কওক বানপানী সমস্যা সমাধান কৰিব এনেকুৱা ভাষ্যৰ বৰষুণ নহ'লে সেইটো কি মিছা কথা হ'ল আপোনালোকে আশা কৰিব না বৰষুণ দিলেতো বানপানী হ'ব সেইটো কি মিছা কথা আচ্ছা আপোনাৰ পৰা দিল্লীত কথা ক'বৰ কাৰণে আমাৰ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত ঠিক তেনেদৰে বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভৱিষ্যতে যাতে পাৰ্মানেণ্ট সলিউচনৰ কাৰণে আমাৰ চৰকাৰে ডাঙৰ বৃহৎ এটা খুব জটিল সমস্যা অসমীয়া মানুহৰ জীৱন মৰণৰ সমস্যা ইয়াত এই এক্সপ্ৰেছ হাইৱে নিচিনা ফাঁকিবাজি হ'ব নালাগে কামটো অলপ ভালকে গৱেষণালব্ধ কাম হ'ব লাগে নিশ্চয় যেতিয়া এটা ডাঙৰ বৃহৎ প্ৰজেক্ট বনোৱা হয় তাতে বহুবিলাক ছাৰ্ভে হয় বহুবিলাক বিশেষজ্ঞ অকল এটা বিশেষজ্ঞৰ ওপৰত নিৰ্ভৰ নকৰে বহুবিলাক বিশেষজ্ঞ সেইবোৰটো আমি দেখিছোঁ তেনে ছাৰ্ভে কৰি ব্ৰহ্মপুত্ৰ বোৰ্ড কৰিছিল তেনে ছাৰ্ভে কৰি নেওৰা কৰিলে তেনে ছাৰ্ভে কৰি ইয়াত মোদী ডাঙৰীয়া প্ৰতিশ্ৰুতি দি গ'ল 5 বছৰৰ ভিতৰত বানপানী সমস্যা সমাধান কৰিম বুলি আপোনালোকৰ বিজেপিয়ে কেন্দ্ৰীয়ভাৱে ঘোষণা কৰি থোৱা আছে 5 বছৰ আগত 4 বছৰ গ'ল আমাৰ সমাধান আমাৰটো ষ্টেপটো লোৱা হৈছে ষ্টেপটো এটলিষ্ট লোৱা হৈছে প্ৰশ্নটো হ'ল যে গংগা নদী পৰিষ্কৰণটো ৰাষ্ট্ৰীয় সমস্যা ডিক্লেয়াৰ কৰি তাত কেৱল লাখ কোটি টকা দিয়া হ'ল কাবেৰীটোক ৰাষ্ট্ৰীয় সমস্যা ডিক্লেয়াৰ কৰা হ'ল গতিকে আমাৰ অসমৰ ব্ৰহ্মপুত্ৰৰ সমস্যাটো সেই সমস্যাতকৈ বহুত বেছি অসমৰ যিটো গৰাখহনীয়া হৈছে গতিকে আপোনালোকৰ চৰকাৰে বাৰে খালি কোৱা আমি এইটো ক'ব নোৱাৰোঁ তাত ৰাষ্ট্ৰীয় সমস্যা ডিক্লেয়াৰ কৰাৰ দৰকাৰ নাই গতিকে গংগাটোক যদি কৰিলে কাবেৰীটোক যদি কৰিলে তাত লাখ কোটি টকা তেওঁলোকে দিব পাৰিছে গতিকে আমি এইটো দাবী কৰাৰ আপত্তিটো আপোনালোকে কিয় কৰে লাজ কিয় পায় বহি কৈছোঁ আনিমুল ইছলাম ডাঙৰীয়াৰ নিজৰ সমষ্টিত আপুনি ষ্টুডিঅ'ত কওক তেওঁ ৱাটাৰ ৰিচোৰ্চৰ পইচা পাইছে পাইছো একদম মোৰ সমষ্টিত মই ৱাটাৰ বিৰোধী পক্ষৰ এমএলএ বিলাকেও পাইছে কিন্তু ভালকে এমএলএৰ দায়িত্ব হ'ল যে কোনখিনিত লাগিব কোনখিনিত নালাগিব নিৰ্দিষ্ট টকা এটা ৱাটাৰ ৰিচোৰ্চ পৰা আহে সেই টকাটো ক'ত লাগিব ক'ত নালাগিব এইটো আমাৰ বিধায়কবিলাকৰ দায়িত্ব মোৰ সমষ্টিত ক'ত লাগিব সেইখিনি মই মন্ত্ৰী মহোদয়ক দিছোঁ মন্ত্ৰী মহোদয়ে সেইমতে দিছে আৰু সেইটোৰ কাৰণে আজি এই ভঙা পতা যি কৰিলোঁ যে ইমান ক্ষতি আমাৰ বেছি এটা হোৱা নাই ঠিক আছে আনিমুল ইছলাম ডাঙৰীয়াৰ নিজৰ সমষ্টিত তেওঁৰ সমষ্টিত মাননীয় পণ্ডিত হাজৰিকা ডাঙৰীয়াই তেওঁৰ সমষ্টিত এই কথাটো ৰাইজক তেওঁক জনাব লাগিব কিয়নো আমি আজি আমাৰ তেওঁ যিমানখিনি টকা পাইছে আমাৰ ৰুলিং পাৰ্টিৰ বিধায়ক কেতিয়াই পোৱা নাই ৰাজনীতি কৰোঁতে অলপ সাৱধানে সকলোৱে কৰিলে ভাল এই বিষয়টো চিৰিয়াছ আৰু এনেই হঠাতে এক্সপ্ৰেছ হাইৱে দুইফালে ৰাস্তা বনাই দিম খান্দি দিম এই ধৰণৰ আজে বাজে কথা নোকোৱা কৰিলে ভাল আৰু এটা কথা কৰিম যে মাথাউৰি নিৰ্মাণ কৰোঁতে ভাল পৰিকল্পনাই কৰিলে ভাল গুৱাহাটীত যেতিয়া আমি 2-4 লোকৰ
ডাঙৰ ডাঙৰ অট্টালিকাবোৰ দেখোঁ তেতিয়া আমাৰ মনত পৰে ধেমাজি জীয়াঢল কুমতীয়া এইবোৰৰ কথা মোহনঘাট মোহনাবাৰীকে ধৰি বিভিন্ন স্থানত খৰাঙীয়া মথনগুৰি কি ৰূপ লৈ আছিল গতিকে সেইবোৰো হৈছে আৰু এতিয়াও ৰাস্তা খান্দাৰ নামতো এনেধৰণৰ ঘটনা হৈছে আশা কৰিম কথাটো ভাবি চিন্তি ডাঙৰ ডাঙৰ বিশেষজ্ঞ আনি পৰীক্ষা নিৰীক্ষা কৰিহে কৰিব আৰু চৰকাৰে বহু পলম নকৰি সোনকালে কৰিব পাৰিলে ভাল নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল 5 বছৰৰ ভিতৰত অসমৰ বান সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'বলৈ 5 বছৰ সমাপ্ত হোৱাৰ আগতে কাম কৰি দেখুৱাব পাৰিলে ভাল ধন্যবাদ জনাইছোঁ সকলোকে আশা কৰিছোঁ চৰকাৰে কথাবোৰ গুৰুত্ব দিব কিছু ঠাইত ৰিলিফ পাইছে বুলি কৈছে কিছু ঠাইত নাই পোৱা বুলি কৈছে চৰকাৰে এইবোৰ কথা দৃষ্টিগোচৰ কৰিলোঁ আশা কৰিছোঁ এই ঠাইবোৰতো কিনো হৈছে সমস্যাটো এবাৰ চৰকাৰে অনুসন্ধান কৰি চাব বিষয়ৰো গাফিলতি থাকিব পাৰে টকা নাযাব পাৰে বা অন্যান্য সমস্যা থাকিব পাৰে ধন্যবাদ জনাইছোঁ সকলোকে